Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ মেথছ চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ চেপ্টাৰ 2 এটা ভিডিঅ'তে কমপ্লিট কৰিম। সো চেপ্টাৰটোত থকা অনুশীলনীৰ গোটেইবোৰ কুৱেশ্যন এটা ভিডিঅ'তে কমপ্লিট কৰিব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। কিন্তু অনুশীলনীত যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনত ব্যৱহাৰ হোৱা প্ৰতিটো কনসেপ্ট ডিসকাশন কৰিম। লগতে অনুশীলনীৰ কিছুমান কুৱেশ্যন সমাধান কৰিম আৰু সেইবোৰ কুৱেশ্যনে সমাধান কৰিম যিবোৰ কৰিলে বাকিবোৰ তোমালোকে নিজেই পাৰিবা। তাৰ পিছতো যদি নোৱাৰা মই অনুশীলনীৰ প্ৰতিটো কুৱেশ্যন এইটো পিডিএফত কৰি তোমালোকৰ মানে ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত আপলোড কৰি দিম, তাৰ পৰা তোমালোকে কৰিব পাৰিবা। গতিকে চোৱা চেপ্টাৰটোৰ নাম কি? চেপ্টাৰটোৰ নাম হৈছে দ্বিঘাত সমীকৰণ। আমি চেপ্টাৰ 2 নম্বৰ চেপ্টাৰত শিকিছিলোঁ দ্বিঘাত বহুপদ মানে কি। এতিয়া আমি এইটো চেপ্টাৰত শিকিব লাগিব দ্বিঘাত সমীকৰণ মানে কি। চাই লোৱা, মই দ্বিঘাত বহুপদ কি আকৌ এবাৰ ৰিকেপ কৰি দি আছোঁ। চোৱা, ধৰা এটা 3x² + 7x + 7 এইটো এটা দ্বিঘাত বহুপদ। কিয়? কাৰণ ইয়াৰ মাত্ৰা 2। আমি জানো যদি মাত্ৰা 2 হয় তাক কোৱা হয় দ্বিঘাত বহুপদ। ইয়াৰ মাত্ৰা 2 আছে সেইকাৰণে ইয়াক দ্বিঘাত বহুপদ বুলি কোৱা হয়। সো দ্বিঘাত বহুপদৰ আৰ্হিটো কি? দ্বিঘাত বহুপদৰ আৰ্হিটো হ'ল ax² + bx + c। এইটো হৈছে দ্বিঘাত বহুপদৰ আৰ্হি। সো ইয়াত a0 হ'ব নোৱাৰিব, এটা কণ্ডিশ্যন আছে, a0 হ'ব নোৱাৰিব। আৰু ইয়াত abc যে আছে, এই abc হ'ল বাস্তৱ সংখ্যা। ইয়াত a0 হ'ব নোৱাৰিব আৰু a, b, c বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। সো a কিয় 0 হ'ব নোৱাৰিব? সো a যদি 0 হয় এই টাৰ্মটোৱে 0 হৈ যাব। এই টাৰ্মটো যদি 0 হৈ যায় x থকা টাৰ্মটো বাচিব, মানে এইটো এটা ৰৈখিক বহুপদ হৈ যাব। বুজি পাইছা? আৰু চোৱা, এই টাৰ্মটোৰ কাৰণে এইটো এটা দ্বিঘাত বহুপদ। এই x² টাৰ্মটোৰ কাৰণে চোৱা a0 হৈ গ'লে এই x² টাৰ্মটো 0 হৈ যাব। আৰু চোৱা এই x² কাৰণে এইটো এটা দ্বিঘাত বহুপদ। যদি স্কোৱাৰটো নাইকিয়া হৈ যায় মাত্ৰা 1 হৈ যাব, তেতিয়া এইটো হৈ যাব ৰৈখিক বহুপদ। বুজি পাইছা? গতিকে সেইকাৰণে কৈছে a0 হ'ব নোৱাৰিব। আৰু ইয়াত a, b, c বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাটো বুজি পোৱাই। সো আমি কি কি সংখ্যা শিকিছোঁ? স্বাভাৱিক সংখ্যা জানো, পূৰ্ণ সংখ্যা জানো, অখণ্ড সংখ্যা, পৰিমেয় অপৰিমেয় সংখ্যা, এই গোটেইবোৰ সংখ্যা বাস্তৱ সংখ্যাৰ ভিতৰত পৰে। বুজি পাইছা? গতিকে a, b, c যিকোনো সংখ্যা হ'ব পাৰিব। এতিয়া চোৱা, এই দ্বিঘাত বহুপদৰ আৰ্হিটোৰ লগত যদি মই এই দ্বিঘাত বহুপদটো তুলনা কৰোঁ, কম্পেয়াৰ কৰোঁ, ইয়াত এৰ মান কি হ'ব কোৱাচোন? চোৱা, এৰ মান হ'ব, চোৱা এটো থাকে x² আগত, গতিকে এৰ মান চোৱা x² আগত কি আছে 3। বিৰ মান কিমান? চোৱা b x আগত থাকে, বিৰ মান হ'ব 7 আৰু চিৰ মান কিমান? চিৰ মান 7। বুজি পাইছা? এতিয়া আমি শিকিম দ্বিঘাত সমীকৰণ মানে কি। চোৱা, মই এই দ্বিঘাত বহুপদটোক আকৌ এবাৰ ইয়াত লিখি আছোঁ, 3x² + 7x + 7। সো এই দ্বিঘাত বহুপদটোক যদি মই 0ৰ ইকুৱেল কৰি দিওঁ এইটোক কোৱা হয় দ্বিঘাত সমীকৰণ। বুজি পাইছা? মানে দ্বিঘাত বহুপদ এটাক 0ৰ ইকুৱেল কৰি দিলে তাৰ নাম হৈ যায় দ্বিঘাত সমীকৰণ। বুজি পাইছা? এতিয়া চোৱা, দ্বিঘাত সমীকৰণৰ আৰ্হিটো কি? দ্বিঘাত সমীকৰণৰ আৰ্হিটো ax² + bx + c = 0। চোৱা, আৰ্হিটো একেই, জাষ্ট 0 এটা এক্সট্ৰা আহিছে, 0 এটা এক্সট্ৰা আহিছে, ইকুৱেল 0। বুজি পাইছা? ইয়াতো কণ্ডিশ্যন একেটাই, a0 হ'ব নোৱাৰিব। আৰু ইয়াত যে abc আছে, abc বাস্তৱ সংখ্যা, a, b, c বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। বুজি পাইছা? এতিয়া চোৱা, এই দ্বিঘাত সমীকৰণৰ যিটো আৰ্হি আছে এইটোৰ লগত এইটো কম্পেয়াৰ কৰিলে এৰ মান কি হ'ব? একেই হ'ব। চোৱা, এৰ মান হ'ব 3, বিৰ মান কিমান? xৰ আগত b থাকে, বিৰ মান 7 আৰু চিৰ মান 7। বুজি পাইছা? মানে দ্বিঘাত বহুপদ এটাক 0ৰ ইকুৱেল কৰি দিলে তাৰ নাম হৈ যায় দ্বিঘাত সমীকৰণ। এতিয়া চোৱা, ইয়াত যে আমি
ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 লিখিছোঁ। ইয়াক কোৱা হয় দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ। ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 ইয়াক কোৱা হয় দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ। কি কোৱা হয়? দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ। বুজি পাইছা এইখিনিলৈকে? এতিয়া চোৱা মই ইয়াত দ্বিঘাত সমীকৰণৰ ডেফিনেশ্যনটো লিখি দিছোঁ। চোৱা কি, যদি px এটা দ্বিঘাত বহুপদ, px এটা যদি দ্বিঘাত বহুপদ হয় তেন্তে px ইকুৱেল 0ক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। px এটা দ্বিঘাত বহুপদ, যিকোনো দ্বিঘাত বহুপদ হ'ব পাৰে, ধৰা px এইটোও হ'ব পাৰে। তাৰপিছত সেই দ্বিঘাত বহুপদটোক যদি মানে pxক যদি 0ৰ ইকুৱেল কৰি দিওঁ তাক কোৱা হ'ব দ্বিঘাত সমীকৰণ। বুজি পাইছা? ধৰা px এটা দ্বিঘাত বহুপদ এনেকুৱা আছে x স্কয়াৰ প্লাছ 2, এইটো এটা দ্বিঘাত বহুপদ। px মানে কিমান? x স্কয়াৰ প্লাছ 2। ইয়াত px কিমান? px মানে x স্কয়াৰ প্লাছ 2। এতিয়া যদি মই pxক যদি 0ৰ ইকুৱেল কৰি দিওঁ তাক কোৱা হ'ব দ্বিঘাত সমীকৰণ। চাই লোৱা pxৰ মান কিমান? x স্কয়াৰ প্লাছ 2 ইকুৱেল 0। সেইটোৱেতো হৈছে, চাই লোৱা দ্বিঘাত বহুপদক 0ৰ ইকুৱেল কৰি দিলোঁ, দ্বিঘাত সমীকৰণ হৈ গ'ল। এজ ইট ইজ px এটা দ্বিঘাত বহুপদ হ'লে তাক যদি pxক যদি 0ৰ ইকুৱেল কৰি দিওঁ তাক কোৱা হ'ব দ্বিঘাত সমীকৰণ। বুজি পাইছা? গতিকে ভিডিঅ'টো পজ কৰা আৰু এইখিনি নোট কৰি লোৱা। তাৰপিছত মই এটা কুৱেশ্যন প্ৰেক্টিছ কৰিম। এতিয়া চোৱা কুৱেশ্যনটো আমি সমাধান কৰিম। চোৱা কুৱেশ্যনটোত কি কৈছে, তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। চ' ইয়াত দুটা সমীকৰণ আছে, এই সমীকৰণবোৰ আমাৰ চেক কৰিব লাগে দ্বিঘাত সমীকৰণ হয়নে নহয়। চাই লোৱা আমি কেনেকৈ কৰিম। চোৱা কি আছে ইয়াত, x মাইনাছ 2 হোল স্কয়াৰ প্লাছ 1 ইকুৱেল 2x মাইনাছ 3। এতিয়া তোমালোকে মোক কোৱা এইটো কোনটো সূত্ৰত পৰিছে? a মাইনাছ b হোল স্কয়াৰ, হয়নে নহয়? গতিকে a মাইনাছ b হোল স্কয়াৰ সূত্ৰটো কি? a স্কয়াৰ x স্কয়াৰ প্লাছ b স্কয়াৰ মানে a স্কয়াৰ প্লাছ b স্কয়াৰ মাইনাছ 2 ইনটু ab। এৰ মান কিমান? x, bৰ মান কিমান? 2 হৈ গ'ল। প্লাছ 1 ইকুৱেল 2x মাইনাছ 3। চ' ইয়াত কি হ'ব? x স্কয়াৰ 2 স্কয়াৰ মানে কিমান? 2 স্কয়াৰ মানে 4 মাইনাছ 2 ইনটু 2 4x প্লাছ 1 ইকুৱেল 2x মাইনাছ 3। এতিয়া চোৱা এইফালৰখিনি আমি এইফালে লৈ আনিম x স্কয়াৰ। চ' 4 প্লাছ 1 কিমান হ'ব? 5 মাইনাছ 4x প্লাছৰ 2x এইফালে আনিলে কি হ'ব? মাইনাছৰ 2x মাইনাছৰ 3 এইফালে আনিলে কি হ'ব? প্লাছৰ 3 ইকুৱেল 0। এতিয়া চোৱা কি হ'ব? x স্কয়াৰ, আমি x স্কয়াৰ টাৰ্মটো ফাৰ্ষ্টত লিখিম। তাৰপিছত চোৱা আমি জানো দ্বিঘাত সমীকৰণৰ আৰ্হিটো কি? ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0। গতিকে আমি x স্কয়াৰ টাৰ্মটো ফাৰ্ষ্টত লিখিম, তাৰপিছত x থকা টাৰ্মটো, তাৰপিছত কনষ্টেণ্ট টাৰ্মটো মানে ধ্ৰুৱক পদটো। চোৱা x স্কয়াৰ মাইনাছ 4x আৰু মাইনাছ 2x কি হ'ব? মাইনাছ 6x 5 প্লাছ 3 কিমান হ'ব? 8 ইকুৱেল 0। এতিয়া চোৱা আমাক কৈছে এইটো এটা দ্বিঘাত সমীকৰণ হয়নে নহয়। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে এইটো আৰ্হি হ'ব লাগিব, কাৰণ দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ হৈছে এইটো। বুজি পাইছা? মানে এইটো আৰ্হিত থাকিলেহে আমি সমীকৰণটোক দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম। চাই লোৱাচোন। গতিকে এইটো এটা মানে এই সমীকৰণটো এইটো আৰ্হিত আছেনে? আছে। চাই লোৱা x স্কয়াৰ টাৰ্ম আছে, x টাৰ্ম আছে আৰু ধ্ৰুৱক পদ আছে। বুজি পাইছা? গতিকে আমি লিখিম এইটো ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আৰ্হিৰ। 0 আৰ্হিৰ হয়। যদি এইটো আৰ্হিৰ হয় এইটো এটা দ্বিঘাত সমীকৰণ। এতেকে আমি লিখি দিম প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়। বুজি পাইছা এইটো? এতিয়া আমি 2 নম্বৰটো কৰিম। চোৱা 2 নম্বৰটোত কি আছে? 2 নম্বৰটো আমাৰ চেক কৰিব লাগে দ্বিঘাত সমীকৰণ হয়নে নহয়। x ইনটু x প্লাছ 1 প্লাছ 8 ইকুৱেল x প্লাছ 2 x মাইনাছ 2 আছে। চ' ইয়াত ব্ৰেকেটটো অ'পেন কৰিব লাগিব। x ইনটু x কি হ'ব? x স্কয়াৰ প্লাছে প্লাছে প্লাছ
x ইনটু 1 কি হ'ব x প্লাছ 8 ইকুৱেল এতিয়া চোৱা এইটো কোনটো সূত্ৰত পৰিছে অলপ ভালকৈ চোৱা আৰু ইয়াত কোৱা এইটো কোনটো সূত্ৰত পৰিছে চাই লোৱা এইটো সূত্ৰত পৰিছে নে a প্লাছ b হোল ইনটু a মাইনাছ b এইটো সূত্ৰত পৰিছে নে চাই লোৱা x প্লাছ 2 x মাইনাছ 2 যদি এইটো সূত্ৰত পৰিছে এইটো সূত্ৰৰ কেনেকৈ ভাঙে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয়নে নহয় a প্লাছ b a মাইনাছ b হ'লে কি হয় a স্কোৱাৰ মাইনাছ b স্কোৱাৰ গতিকে ইয়াত চোৱা x প্লাছ 2 x মাইনাছ 2 আছে মানে কি হ'ব x স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ বুজি পাই আছা গতিকে চোৱা x স্কোৱাৰ প্লাছ x প্লাছ 8 চ' x স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ মানে কিমান 4 এতিয়া আমাৰ সেইফালৰখিনি এইফালে আনিব লাগিব x স্কোৱাৰ প্লাছ x প্লাছ 8 সেইফালৰ x স্কোৱাৰটো এইফালে আনিলে কি হ'ব মাইনাছৰ x স্কোৱাৰ মাইনাছ 4টো এইফালে আনিলে কি হ'ব প্লাছৰ 4 ইকুৱেল 0 বুজি পাইছা এতিয়া চোৱা এইখিনি বাকীখিনি মই ইয়াত কৰি আছোঁ চ' মই এই লাইনটো আকৌ এবাৰ মই ইয়াত লিখি আছোঁ x স্কোৱাৰ প্লাছ x প্লাছ 8 মাইনাছ x স্কোৱাৰ প্লাছ 4 ইকুৱেল 0 চ' ইয়াত কি হ'ব তোমালোকে এবাৰেই লিখিবা আকৌ দুবাৰ লিখি নিদিবা x স্কোৱাৰ মাইনাছ x স্কোৱাৰ কি হ'ব x স্কোৱাৰৰ পৰা x স্কোৱাৰ গ'লে কেঞ্চেল হৈ যাব চ' x থাকিব x প্লাছ 8 প্লাছ 4 কিমান হ'ব 12 8 প্লাছ 4 12 ইকুৱেল 0 এতিয়া চোৱা x প্লাছ 12 এই সমীকৰণটো a x স্কোৱাৰ প্লাছ b x প্লাছ c ইকুৱেল 0 আৰ্হিৰ হয়নে নহয় চ' ইয়াত x স্কোৱাৰ টাৰ্মটো নাই বুজি পাইছা ইয়াত x স্কোৱাৰ টাৰ্মটো নাই মানে এই টাৰ্মটো নাই এই পদটো নাই খালি এইখিনি আছে গতিকে এইটো দ্বিঘাত সমীকৰণ নহ'ব আমাৰ লিখিব লাগিব এইটো a x স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 আৰ্হিৰ নহয় এতেকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় বুজি পাইছা এইখিনিলৈকে গতিকে ভিডিঅ'টো প'জ কৰা আৰু এইখিনি নোট কৰি লোৱা এতিয়া আমি দ্বিঘাত সমীকৰণৰ মূল মানে কি সেইটো শিকিম চাই লোৱা দ্বিঘাত সমীকৰণৰ মূল ধৰা এটা মই দ্বিঘাত সমীকৰণ লিখি আছোঁ x স্কোৱাৰ মাইনাছ 4 ইকুৱেল 0 এইটো এটা দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণটো ৰাইট হেণ্ড ছাইডত কি আছে 0 লেফ্ট হেণ্ড ছাইডত কি আছে x স্কোৱাৰ মাইনাছ 4 এতিয়া ইয়াত xৰ মান কি বহালে লেফ্ট হেণ্ড ছাইডতো 0 হ'ব বুজি পাইছা xৰ মান যি বহালে xৰ যিটো মানৰ বাবে লেফ্ট হেণ্ড ছাইডতো 0 হ'ব সেই xৰ মানটোক দ্বিঘাত সমীকৰণৰ মূল বুলি কোৱা হয় বুজি পাইছা মই কি কৈছোঁ চাই লোৱা এই সমীকৰণটোৰ ৰাইট হেণ্ড ছাইডত কি আছে 0 আছে লেফ্ট হেণ্ড ছাইডত আছে x স্কোৱাৰ মাইনাছ 4 গতিকে লেফ্ট হেণ্ড ছাইডত 0 বনাবলৈ হ'লে xৰ ঠাইত কি বহাব লাগিব xৰ ঠাইত যি মান বহালে এই বাওঁফালেও 0 হ'ব সেই xৰ মানটোক দ্বিঘাত সমীকৰণৰ মূল বুলি কোৱা হয় বুজি পাইছা মানে xৰ কি মানৰ বাবে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড হ'ব xৰ কি মানৰ বাবে বাওঁফাল সোঁফালৰ ইকুৱেল হ'ব মানে সোঁফালে 0 আছে বাওঁফালেও 0 হ'ব চাই লোৱা অলপ যদি কমন সেন্স লগোৱা ইয়াত গম পাবা যে xৰ মান আমি 2 বহালে 0 হ'ব গতিকে x ইকুৱেল 2 ৰ বাবে চোৱা x ইকুৱেল 2 ৰ বাবে চ' xৰ মান যদি আমি 2 বহাওঁ কি হ'ব 2 স্কোৱাৰ মাইনাছ 4 ইকুৱেল 0 চ' 2 স্কোৱাৰ মানে কিমান 4 মাইনাছ 4 ইকুৱেল 0 চ' 4 মাইনাছ 4 0 ইকুৱেল 0 চ' xৰ মান 2 বহুৱাৰ লগে লগে আমি বাওঁফালেও 0 পালোঁ বুজি পাইছা মানে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল হ'ল গতিকে এই দ্বিঘাত সমীকৰণটোৰ এটা মূল আমি পালোঁ x ইকুৱেল 2 মানে এটা মূল কিমান পালোঁ 2 পালোঁ আৰু আমি জানো দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে গতিকে আৰু এটা মান বহাব লাগিব
যিটো মানৰ বাবে বাওঁফালে 0 হ'ব বুজি পাইছা সো আৰু এটা মান আমি যদি x ৰ মান -2 বহাও x = -2 ৰ বাবে চোৱাচোন কি হ'ব সো x ৰ মান -2 বহালে -2 স্কয়াৰ -4 = 0 সো -2 স্কয়াৰ তোমালোকে জানাই যদি পাৱাৰত যুগ্ম সংখ্যা থাকে ইয়াত মাইনাস থাকিলে -2 নধৰিলেও হয় মানে -2 ধৰি লবা নাই মনত ৰাখিবা যদি পাৱাৰত যুগ্ম সংখ্যা আছে ইয়াত যদি মাইনাস আছে -2 ধৰি লবা নাই মানে -2 স্কয়াৰ আছে ধৰি লবা 2 স্কয়াৰ ধৰি লবা -2 নাই গতিকে 2 স্কয়াৰ মানে কিমান 4 4 - 4 = 0 গতিকে 4 - 4 কি হ'ব 0 = 0 সো x ৰ মান আমি 2 বহালেও 0 পাইছো x ৰ মান -2 বহালেও বাওঁফালে 0 পাইছো গতিকে এই দ্বিঘাত সমীকৰণটোৰ দুটা মূল আমি কি পালো 2 আৰু -2 কাৰণ 2 বহালেও বাওঁফালে 0 হৈছে -2 বহালেও বাওঁফালে 0 হৈছে বুজি পাইছা গতিকে এই দ্বিঘাত সমীকৰণটোৰ দুটা মূল হ'ব 2 আৰু -2 এতেকে নিৰ্ণয় মূল দুটা আমি কি পালো 2 আৰু -2 বুজি পাইছা এতিয়া তোমালোকৰ এইটো চাই চেপ্টাৰ 2 ৰ কথা সাগে মনত পৰি আছে সো আমি দ্বিঘাত বহুপদৰ যেটো শূন্য উলিয়াইছিলো ইয়াত দ্বিঘাত সমীকৰণৰ যেটো মূল উলাই আছো দুটা সেম বস্তু হয় নে সো সেম হয় দ্বিঘাত বহুপদৰ যেটো শূন্য উলিয়াইছিলো ইয়াত যে আমি দ্বিঘাত সমীকৰণত মূল উলাই আছো দুটা সেম বস্তুই হয় বুজি পাইছা গতিকে ইয়াৰ পৰা আমি এটা লাইন লিখিব পাৰো যে ax² + bx + c বহুপদটোৰ শূন্য ax² + bx + c = 0 সমীকৰণটোৰ মূলবোৰ একে বুজি পাইছা ইয়াত কি কৈছো মই সো ax² + bx + c আমি জানো বহুপদৰ আৰ্হিটো এইটো ax² + bx + c বহুপদটোৰ শূন্য ax² + bx + c = 0 সমীকৰণটোৰ মূলবোৰ একে বুজি পাইছা আমি বহুপদ চেপ্টাৰটোত বহুপদৰ যেটো আমি শূন্য উলিয়াইছিলো সেই শূন্য আৰু এই দ্বিঘাত সমীকৰণ চেপ্টাৰটোত দ্বিঘাত সমীকৰণৰ যেটো আমি মূল উলাইছো দুটা সেম বস্তু বুজি পাইছা এতিয়া সোৱা দ্বিঘাত সমীকৰণৰ সমাধান কেনেকে কৰে সোৱা দ্বিঘাত সমীকৰণ সমাধান কৰাৰ দুটা পদ্ধতি আছে এটা হৈছে উৎপাদকীকৰণ পদ্ধতি আৰু এটা দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি আমি দ্বিঘাত সমীকৰণৰ সমাধান কৰিব পাৰি সোৱা দ্বিঘাত সমীকৰণৰ সমাধান মানে সমীকৰণটোৰ মূল নিৰ্ণয় কৰা ইয়াকেইতো সমাধান বুলি কোৱা হয় সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব লাগিব বুজি পাইছা মানে মূল নিৰ্ণয় কৰিব লাগিব এতিয়া সোৱা দ্বিঘাত সমীকৰণ সমাধান কৰাৰ দুটা পদ্ধতি আছে এটা হল সো মই ইয়াত লিখি আছো দুটা পদ্ধতি এক নম্বৰ হৈছে উৎপাদকীকৰণ পদ্ধতি আৰু দুই নম্বৰ হৈছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এতিয়া তোমালোকে কবা যদি উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰি তেতিয়াহলে দ্বিঘাত সূত্ৰটো আকৌ কিয় লাগে সো এই উৎপাদকীকৰণ পদ্ধতিৰে লিমিটেড সংখ্যকহে আমি দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰি মানে কি কৈছো মানে গুটেইবোৰ দ্বিঘাত সমীকৰণ এই পৃথিৱীত যিমানবোৰ দ্বিঘাত সমীকৰণ আছে সেই গুটেইবোৰ দ্বিঘাত সমীকৰণ আমি উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব নোৱাৰি কিন্তু এই দ্বিঘাত সূত্ৰৰ জৰিয়তে এই দ্বিঘাত সূত্ৰৰ দ্বাৰা এই পৃথিৱীত যিমানবোৰ দ্বিঘাত সমীকৰণ আছে গুটেইবোৰ দ্বিঘাত সমীকৰণ আমি সমাধান কৰিব পাৰি সেই কাৰণে আমাৰ দ্বিঘাত সূত্ৰটোৰ দৰকাৰ হৈছে বুজি পাইছা গতিকে এইখিনি প্ৰথমে নোট কৰি লোৱা তাৰ পিছত আমি শিকিম উৎপাদকীকৰণ পদ্ধতিৰে কেনেকে দ্বিঘাত সমীকৰণ সমাধান কৰে এইখিনি নোট কৰি লোৱা এতিয়া আমি উৎপাদকীকৰণ পদ্ধতিৰে এই দ্বিঘাত সমীকৰণবোৰ সমাধান কৰিম মানে এই দ্বিঘাত সমীকৰণবোৰৰ
মূল নিৰ্ণয় কৰিম চাই লোৱা 1 নম্বৰটোত কি আছে 2x স্কয়াৰ minus 5x plus 3 equal 0 কি কৰিব লাগিব আমাৰ প্ৰথমে a পূৰণ c কৰিব লাগিব সো a ৰ মান কিমান 2 c ৰ মান 3 2 into 3 কৰিলে কিমান হয় মানে ফাৰ্ষ্টৰ সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব বুজি পাইছা 6 হৈছে এতিয়া সো 6 ৰ আমি উৎপাদক কেইটা উলিয়াম সো 2 3 গুণ 6 হয় আকৌ 3 1 গুণ 3 হয় এইখিনি অলপ ভালকে চাবা কাৰণ এইখিনি যদি বুজি পোৱা তোমালোকে উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰ সমাধান কৰিব পাৰিবা বাকি কিতাপৰখিনি নিজেই কৰিব পাৰিবা গতিকে এইখিনি অলপ ভালকে চাই যাবা এইখিনিৰ পৰা আমাৰ এনেকুৱা দুটা সংখ্যা মিলাব লাগে যাৰ পূৰণফল কি কৈ আছো ভালকে চাই যাবা যাৰ পূৰণফল 6 হ'ব মানে এই সংখ্যাটো হ'ব 6 হ'ব আৰু যাৰ যোগ বা বিয়োগফল এই মাজৰ সংখ্যা 5 হ'ব লাগিব বুজি পাইছা কি কৈছো এই কেইটাৰ পৰা এনেকুৱা দুটা সংখ্যা ওলাব লাগিব যাৰ পূৰণফল এই 6 হ'ব আৰু যোগ বা বিয়োগফল এই মাজৰ সংখ্যাটো হ'ব লাগিব বুজি পাইছা এতিয়া সো ইয়াৰ পৰা আমি এনেকুৱা কি দুটা সংখ্যা মিলাব পাৰিম সো 2 আৰু 3 যদি সংখ্যা দুটা লও সো 2 আৰু 3 ৰ পূৰণফল কিমান হয় 2 আৰু 3 ৰ পূৰণফল 6 হ'ব আৰু 2 আৰু 3 ৰ যোগফল কি হ'ব 5 হ'ব 2 আৰু 3 ৰ পৰা যোগ বা বিয়োগ কৰি আমাৰ এটো মিলাব লাগিব মানে মাজৰ সংখ্যাটো মিলাব লাগিব বুজি পাইছা গতিকে আমি সংখ্যা দুটা কি ললো 2 আৰু 3 এতিয়া সো 2 + 3 কৰিলে কিমান হয় সো 2 আৰু 3 ৰ পূৰণফল 6 আৰু 2 ৰ লগত 3 প্লাস কৰিলে কিমান হয় 5 হয় মানে ইয়াত আমি 5 ৰ ঠাইত কি লিখিম 2 + 3 বুজি পাইছা চাই লোৱা 2x স্কয়াৰ minus 5 ৰ ঠাইত আমি কি লিখিম 2 + 3 ব্ৰেকেট x + 3 = 0 এতিয়া আমি ব্ৰেকেটটো ওপেন কৰিম সো 2x স্কয়াৰ মাইনাস এ প্লাস এ -2x আছে x মাইনাস এ প্লাস এ -3 * x 3x + 3 = 0 এতিয়া আমাৰ কমন লব লাগিব কমন কেনেকে লয় এটো তো জানাই সো প্ৰথমে আমাৰ সংখ্যা কেইটা চাব লাগিব সো ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে সংখ্যা কমন আহিব তাৰ পিছত আমাৰ চলক চাব লাগিব সো ইয়াত x স্কয়াৰ আছে ইয়াত x আছে মানে ইয়াত x দুবাৰ আছে ইয়াত x এবাৰ আছে মানে এটা x কমন আহিব সো কমন লোৱাৰ পিছত ব্ৰেকেট দিবা এতিয়া আমাৰ কি কৰিব লাগিব 2x ৰ লগত কি পূৰণ কৰিলে 2x স্কয়াৰ হ'ব 2x ৰ লগত x পূৰণ কৰিব লাগিব বুজি পাইছা যদি এনেকে মিলাব নোৱাৰা কি কৰিবা 2x ৰ লগত কি পূৰণ কৰিলে 2x স্কয়াৰ হ'ব তোমালোকে ওপৰত 2x স্কয়াৰটো লিখিবা 2x স্কয়াৰ মানে 2x * x হয় না তলত লিখিবা এই 2x টো তলত লিখিবা 2x টো সো x কেনসেল 2 কেনসেল থাকিব কি x বুজি পাইছা তে ইয়াত কি চিন আহিব ইয়াৰ আগত কি আছে প্লাস চিন প্লাস এ মাইনাস সো ইয়াত কি চিন আহিব আমি কেনেকে ইয়াত চিনটো আহিব ইয়াৰ আগত কি চিন আছে প্লাস এ মাইনাস বুজি পাইছা এতিয়া সো 2x ৰ লগত কি পূৰণ কৰিলে 2x হ'ব 1 পূৰণ কৰিব লাগিব বুজি পাইছা যদি নোৱাৰা ওপৰত লিখিবা 2x তলতো 2x সো 2x ত একবাৰ মানে 1 থাকিব এতিয়া এটো হৈ গল এতিয়া আমাৰ ইয়াৰ পৰা কমন লব লাগিব প্ৰথমে ইয়াত মাইনাস আছে মাইনাসটো দিলু কমন লবলৈ হলে প্ৰথমে আমাৰ সংখ্যাবিলাক চাব লাগিব সো ইয়াতো 3 আছে ইয়াতো 3 আছে 3 কমন আহিব তাৰ পিছত চলক চাব লাগিব সো ইয়াত x আছে ইয়াত x নাই চলক কমন নাহে গতিকে আমি 3 কমন আহিল কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিম এতিয়া সো আমাৰ চাব লাগিব 3 ৰ লগত কি পূৰণ কৰিলে 3x হ'ব 3 ৰ লগত x পূৰণ কৰিব লাগিব বুজি পাইছা চাই লোৱা ওপৰত লিখিম আমি 3x তলত লিখিম 3 সো 3 কেনসেল থাকিব কিমান x মানে 3 ৰ লগত x পূৰণ কৰিলে 3x হ'ব এতিয়া সো কি চিন হ'ব মাইনাস এ প্লাস এ মাইনাস এতিয়া 3 ৰ লগত কি পূৰণ কৰিলে 3 হ'ব 3 ৰ লগত 1 পূৰণ কৰিব লাগিব = 0 মনত ৰাখিবা যদি ব্ৰেকেটৰ খিনি মিলিছে সো ইয়াত x - 1 ইয়াতো x - 1 ব্ৰেকেটৰ খিনি যদি মিলে অংকটো শুদ্ধ বুজি পাইছা সো ইয়াতো x - 1 আছে ইয়াতো x - 1 হৈ গল অংকটো শুদ্ধ আৰু এইটো সদায় হ'ব উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিলে
এই দুটা ব্ৰেকেটত ইয়াত যিটো হ'ব ইয়াত সেইটো হ'বই গতিকে চোৱা ইয়াতো x - 1 আছে ইয়াতো x - 1 আছে এবাৰ লিখিবা x - 1 বাকি কি আছে 2x - 3 বুজি পাইছা ইকুৱেল 0 এতিয়া তোমালোকে মোক কোৱা দুটা বস্তুৰ বা দুটা সংখ্যাৰ পূৰণফল কেতিয়া 0 হয় চোৱা এইটো এটা ব্ৰেকেট আৰু এইটো এটা ব্ৰেকেট এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব চাই লোৱা ধৰা x * y আছে x * y = 0 দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব হয় x 0 হ'ব লাগিব নাইবা y 0 হ'ব লাগিব বুজি পাইছা তেতিয়াহে দুটাৰ পূৰণফল 0 হ'ব যিকোনো এটা 0 হ'ব লাগিব গতিকে ইয়াতো কণ্ডিশ্যন এটাই এই দুটাৰ পূৰণফল কেতিয়া 0 হ'ব হয় x - 1 0 হ'ব নাইবা এইটো 0 হ'ব লাগিব 2x - 3 0 হ'ব লাগিব বুজি পাইছা ইয়াৰ পৰা x ৰ মান কি হ'ব x = 1 আৰু ইয়াৰ পৰা চোৱা 2x - 3 সেইফালে গ'লে কি হৈ যাব +3 ইয়াৰ পৰা x ৰ মান হ'ব 3/2 বুজি পাইছা সো আমি দ্বিঘাত সমীকৰণৰ আমি জানো দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে আমি দুটা মূল পাই গলো এটা হল 1 আৰু এটা হল 3/2 আমি লিখি দিম নিৰ্ণয় মূল দুটা কি 1 আৰু 3/2 বুজি পাইছা এইখিনিলৈকে গতিকে এইটো নোট কৰি লোৱা এতিয়া সো আমি 2 নম্বৰটো কৰিম সো 2 নম্বৰটোত কি আছে 2 নম্বৰটোত কি আছে চাই লোৱা কি আছে x স্কয়াৰ -10x -96 = 0 কি কৰিব লাগিব আমাৰ a পূৰণ c কৰিব লাগিব মানে ফাৰ্ষ্টৰ সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটো পূৰণ কৰিব লাগিব 1 * 96 কিমান হয় 96 এতিয়া আমাৰ 96 ৰ উৎপাদক কেইটা উলিয়াব লাগিব চোৱা 2 এৰে যাব 2 4 * 8 2 8 * 16 আকৌ 2 এৰে যাব 2 2 * 4 2 4 * 8 2 এৰে যাব 2 12 * 24 2 এৰে যাব 2 6 * 12 2 3 * 6 3 এৰে যাব 3 1 * 3 বুজি পাইছা এতিয়া চোৱা আমাৰ এই কেইটা সংখ্যাৰ পৰা এনেকুৱা দুটা সংখ্যা ওলাব লাগিব যাৰ পূৰণফল হ'ব লাগিব 96 যাৰ পূৰণফল কিমান হ'ব লাগিব পূৰণফল 96 হ'ব লাগিব আৰু সংখ্যা দুটা যোগ বা বিয়োগফল মাজৰ 10 হ'ব লাগিব যোগ বা বিয়োগফল কিমান হ'ব লাগিব এই মাজৰ 10 হ'ব লাগিব বুজি পাইছা মই কি কৈছো এইখিনিৰ পৰা এনেকুৱা দুটা সংখ্যা ওলাব লাগে যাৰ পূৰণফল 96 হ'ব আৰু যোগ বা বিয়োগফল এই 10 হ'ব চাই লোৱা আমি কেনেকৈ উলিয়াম চোৱাচোন ইয়াত 2 2 * 4 4 2 * 8 8 2 * 16 16 হয় আৰু ইয়াত 2 3 * 6 যদি আমি 16 আৰু 6 এই দুটা সংখ্যা লওঁ সো এই দুটাৰ পূৰণফল হ'ব 96 পূৰণ কৰি চোৱা যদি ডাউট থাকে 16 আৰু 6 ৰ পূৰণফল হ'ব 96 আৰু এইটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ সো 16 আৰু 6 ৰ পূৰণফল 96 হ'ব আৰু 16 ৰ পৰা যদি মই 6 বিয়োগ কৰোঁ 10 হৈ যায় বুজি পাইছা এই দুটাৰ পূৰণফল 96 এই দুটাৰ বিয়োগফল 10 মানে ইয়াত আমি 10 ৰ ঠাইত কি লিখিম 16 - 6 চোৱা x স্কয়াৰ -10 ৰ ঠাইত কি লিখিম 16 - 6 ব্ৰেকেট x -96 = 0 সো কি হ'ব x স্কয়াৰ -16x -6x -96 = 0 সো ইয়াৰ পৰা কমন কি আহিব প্ৰথমে সংখ্যা চাবা সংখ্যাটো কমন নাহে তাৰ পিছত চোৱা চলক চোৱা ইয়াত আছে x স্কয়াৰ ইয়াত আছে x কমন আহিব x কমন লোৱাৰ পিছত ব্ৰেকেট দিবা সো ইয়াতে x ৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ হ'ব x পূৰণ কৰিব লাগিব ইয়াত কি চিন আহিব প্লাছে মাইনাছে মাইনাস x ৰ লগত কি পূৰণ কৰিলে 16x হ'ব x ৰ লগত কি পূৰণ কৰিলে 16x হ'ব 16 পূৰণ কৰিব লাগিব এতিয়া সো এইখিনি তোমালোকৰ কমন ল'ব নালাগে এটা টেকনিক আছে এটা ট্ৰিক আছে সো আমি জানো এইটো ব্ৰেকেটত যি হয় এইটো ব্ৰেকেটটো হেইটো হয় গতিকে এই ব্ৰেকেটত লিখি দিবা x - 16 = 0 বুজি পাইছা মই কি কৈছো আমি জানো এইটো ব্ৰেকেটত যি হয় সোৱা এইটো ব্ৰেকেটত যি হয় এইটো ব্ৰেকেটত হেইটোই হয় আগতে আমি ব্ৰেকেটটো দি দিলো ফাৰ্ষ্টৰটো কমন লম কিন্তু সেকেন্ডটোত আমি জানো এইটো ব্ৰেকেটত যি হয় এইটো ব্ৰেকেটত হেইটো হয় এতিয়া সো আমি লিখি দিলো এতিয়া সো ইয়াত 6x হ'বলৈ
ইয়াত কি দিব লাগিব যাতে ইয়াত 6x হৈ যায় 6 দিব লাগিব সো 6 * 6 6 * x 6x প্লাস এ মাইনাস 6 * 16 96 বুজি পাইছে চোৱা দুটা ব্র্যাকেটত সেম আছে এবাৰ লিখি দিম x - 16 আৰু বাকি কি থাকিব x + 6 = 0 গতিকে দুটাৰ পূৰণফল কেতিয়া 0 হ'ব লাগিব x - 16 মানে এইটো 0 হ'ব লাগিব নাইবা x + 6 = 0 হ'ব লাগিব সো x = 16 পালো আৰু ইয়াৰ পৰা আমি x ৰ মান কি পালো -6 এতেকে নিৰ্ণয় মূল দুটা মূল পালো আমি 16 আৰু -6 নিৰ্ণয় মূল দুটা কি পালো 16 আৰু -6 অংক ফিনিশ এতিয়া আমি 3 নম্বৰ আৰু 4 নম্বৰটো কৰিম সো 3 আৰু 4 নম্বৰটোত ৰুট থকা আছে গতিকে ৰুট থকা অংক মই দুটা কৰাই দি আছো বাকি কিতাপত 2-3টা আছে সেইখিনি তোমালোকে নিজে কৰিবা কাৰণ এই দুটা ভালকে চাই যাবা এই দুটা যদি বুজি পোৱা সেইখিনি নিজেই কৰিব পাৰিবা চাই লোৱা কুৱেশ্যন নম্বৰ 3 কি আছে √2x² + 7x + 5 * √2 = 0 কি কৰিব লাগিব ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰিব লাগিব সো √2 ৰ লগত যদি আমি 5 * √2 পূৰণ কৰো কিমান হ'ব ইয়াৰ আগত কি আছে 1 * 5 কিমান হ'ব 5 * সো √2 ৰ লগত √2 পূৰণ কৰিলে কি হয় √2 স্কয়াৰ হৈ যাব আমি জানো স্কয়াৰ ৰুট কেনসেল হৈ যায় মানে ইয়াত কি হ'ব 2 হ'ব মানে মনত ৰাখিবা ৰুটৰ ভিতৰত যদি সেম সংখ্যা থাকে দুটা সেম ধৰা √3 ৰ লগত √3 পূৰণ হৈছে ডাইৰেক্ট 3 লিখি দিবা √3 স্কয়াৰ মানে এবাৰ 3 লিখি দিবা হৈ গ'ল গতিকে সো 5 লিখিলো √2 ৰ লগত √2 পূৰণ কৰিলে 2 গতিকে 5 * 2 কিমান হয় 10 এতিয়া আমাৰ মৌলিক উৎপাদক মানে উৎপাদকখিনি ওলাব লাগিব সোৱা 2 × 5 * 10 5 * 1 5 এতিয়া আমাৰ কি কৰিব লাগিব এইখিনিৰ পৰা এনেকুৱা দুটা সংখ্যা ওলাব লাগিব যাৰ পূৰণফল হ'ব 10 আৰু যাৰ যোগ বা বিয়োগফল 7 হ'ব বুজি পাইছা যাৰ পূৰণফল হ'ব 10 আৰু যাৰ যোগ বা বিয়োগফল কিমান হ'ব 7 হ'ব গতিকে চোৱা পূৰণফল কিমান হ'ব লাগিব 10 যোগ বা বিয়োগফল মই গোটেইখিনি লিখা নাই যে যোগ বা বিয়োগ লিখি আছো কিমান হ'ব লাগিব মাজৰ 7 হ'ব লাগিব গতিকে এই দুটা সংখ্যাই হ'ব সো এই দুটা সংখ্যা যদি লও মই 2 আৰু 5 যদি লও সো এই দুটাৰ পূৰণফল কিমান হ'ব 10 হ'ব আৰু এই দুটাৰ যোগফল কিমান হ'ব 7 হ'ব এই দুটাৰ যোগফল কিমান হ'ব 7 হ'ব বুজি পাইছা সো আমি 7 ৰ ঠাইত কি লিখিম 5 + 2 7 গতিকে চোৱা √2x² 7 ৰ ঠাইত আমি লিখিম 5 + 2x + 5 * √2 = 0 এতিয়া চোৱা ব্ৰেকেটটো ওপেন কৰা প্ৰথমে √2x² প্লাস 5x + 2x + 5 * √2 = 0 এতিয়া চোৱা ইয়াৰ পৰা কমন কি আহিব সো ইয়াত আছে √2 ইয়াত আছে 5 সংখ্যা কমন নাহে ইয়াত আছে x² ইয়াত আছে x কমন আহিব কমন লোৱাৰ পিছত ব্ৰেকেট দিম তেতিয়া কোৱা x ৰ লগত কি পূৰণ কৰিলে √2x² হ'ব √2x হ'ব এতিয়া ইয়াত কি চিন আহিব প্লাস x ৰ লগত কি পূৰণ কৰিলে 5x হ'ব 5 পূৰণ কৰিব লাগিব এতিয়া এইখিনি কমন ল'ব নালাগে কি কৰিবা আমি জানো ব্ৰেকেটত যি থাকে ইয়াতো এইটোই হয় আগতে আমি ব্ৰেকেটটো লিখি দিম √2x + 5 ব্ৰেকেট = 0 এতিয়া কোৱা তোমালোকে এই √2x ৰ লগত কি পূৰণ কৰিলে 2x হ'ব √2 পূৰণ কৰিব লাগিব হয় না নহয় চোৱা √2 ৰ লগত √2 পূৰণ কৰিলে 2 হৈ যাব x এটা আছে x হৈ যাব বুজি পাইছা চাই লোৱা পিছৰটো মিলি গ'ল √2 ৰ লগত 5 পূৰণ কৰিলে 5 * √2 হ'ব এতিয়া চোৱা ব্ৰেকেটত সেম আছে আমি এবাৰ লিখি দিম √2x + 5 বাকি কি আছে x + √2 x + √2 = 0 গতিকে আমি এইটো 0 হ'ব লাগিব নাইবা এইটো 0 হ'ব লাগিব √2x + 5 = 0 হ'ব নাইবা x + √2 = 0 হ'ব সো ইয়াৰ পৰা x ৰ মান কি হ'ব √2x + 5 এইফালে গ'লে -5 হৈ যাব
x ইকুৱেল -5/√2 আৰু ইয়াৰ পৰা xৰ মান কি হ'ব x ইকুৱেল +√2 সেইফালে গ'লে -√2 গতিকে আমি দুটা মূল পালোঁ এটা হ'ল -5/√2 আৰু এটা হ'ল -5 নিৰ্ণয় মূল দুটা নিৰ্ণয় মূল দুটা -5/√2 আৰু -√5 অংক ফিনিছ এইটো নোট কৰি লোৱা এতিয়া আমি 4 নম্বৰটো কৰিম চোৱা 4 নম্বৰটোত কি আছে 4 নম্বৰটোত চোৱা x স্কয়াৰ প্লাস 2 ইনটু √2x প্লাস 2 ইকুৱেল 0 কি কৰিব লাগিব ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰা ফাৰ্ষ্টত কি আছে 1 1 ইনটু 2 কৰিলে কিমান হ'ব 1 ইনটু 2 2 সো এতিয়া আমাৰ উৎপাদকখিনি উলিয়াব লাগিব 2 ইনটু 1 বুজি পাইছা এতিয়া চোৱা ইয়াৰ পৰা এনেকুৱা দুটা সংখ্যা মিলাব লাগে যাৰ পূৰণফল কিমান হ'ব 2 হ'ব আৰু যোগ বা বিয়োগফল কিমান হ'ব লাগিব মাজৰ এই 2 ইনটু √2 তে কোৱাচোন কেনেকৈ মিলাবা সো পূৰণফল হ'ব লাগে 2 যোগ বা বিয়োগফল হ'ব লাগে 2 ইনটু √2 বুজি পাইছা এই দুটা সংখ্যাৰ পৰা কেনেকৈ মিলাবা কোৱা সো আমি যদি 2 আৰু 1 লওঁ কি হ'ব পূৰণ কৰিলেতো 2 হ'ব 2 ইনটু 1 2 হ'ব কিন্তু এই দুটা যদি আমি যোগ কৰিলে কিমান হ'ব 3 বিয়োগ কৰিলে কিমান হ'ব 1 এই মাজৰ 2 ইনটু √2 মিলি আছেনে এতিয়া এটা বস্তু চাই লোৱা মাজত কি আছে 2 ইনটু √2 দুটা √2 হ'বলৈ কি লাগিব দুটা √2 কেতিয়া হ'ব এতিয়া তোমালোকে মোক কোৱা 2x কেতিয়া হ'ব 2x কেতিয়া হ'ব x ৰ লগত x প্লাস কৰিব লাগিব তেতিয়াহে 2x হ'ব বুজি পাইছা বা দুটা আম কেতিয়া হ'ব আমৰ লগত আম প্লাস কৰিব লাগিব বুজি পাইছা গতিকে 2 √2 কেতিয়া হ'ব √2 লগত যদি আমি √2 প্লাস কৰি দিওঁ 2 √2 হৈ যাব মানে আমি যদি সংখ্যা দুটা √2 আৰু √2 লওঁ সো এই দুটাৰ পূৰণফল কি হ'ব পূৰণফল 2 হ'বনে √2 লগত √2 পূৰণ কৰিলে কি হ'ব 2 হ'ব বুজি পাইছা পূৰণফল 2 আমি মিলালোঁ এতিয়া সো এই দুটা যদি আমি যোগ কৰিলে 2 ইনটু √2 হ'বনে বুজি পাইছা যদি আমি সংখ্যা দুটা √2 আৰু √2 লওঁ এই দুটাৰ পূৰণফল 2 হয় এই দুটাৰ যোগফল 2 ইনটু √2 হয় মানে আমি 2 ইনটু √2 ঠাইত কি লিখিম √2 প্লাস √2 2 ইনটু √2 ঠাইত কি লিখিম √2 প্লাস √2 বুজি পাইছা গতিকে এতিয়া আমি কৰিম x স্কয়াৰ প্লাস 2 ইনটু √2 ঠাইত লিখিম √2 প্লাস √2 হোল ইনটু x প্লাস 2 ইকুৱেল 0 চাই লোৱা x স্কয়াৰ প্লাস √2x প্লাস √2x প্লাস 2 ইকুৱেল 0 এইখিনিতো বাৰাই মই এইখিনি আৰু মানে বুজাই দিয়া নাই এইখিনি পাৰিবাই তোমালোকে x স্কয়াৰ এতিয়া সো ইয়াৰ পৰা কমন কি আহিব সংখ্যা কমন নাহে ইয়াত আছে x স্কয়াৰ ইয়াত আছে x কমন আহিব x স্কয়াৰ প্লাছে প্লাস x ৰ লগত কি পূৰণ কৰিলে √2x হ'ব √2 পূৰণ কৰিব লাগিব এতিয়া সো এইটো ডাইৰেক্ট ব্ৰেকেট দি দিবা x স্কয়াৰ প্লাস √2 ইকুৱেল 0 এতিয়া কোৱা সৰি ইয়াত x স্কয়াৰ কেনেকৈ হ'ব ইয়াত x এ হ'ব সো x ৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ হ'ব x ৰ লগত x পূৰণ কৰিব লাগিব গতিকে x প্লাস √2 হ'ব বুজি পাইছা এতিয়া তোমালোকে মোক কোৱা x ৰ লগত কি পূৰণ কৰিলে √2x হ'ব x ৰ লগত √2 পূৰণ কৰিব লাগিব সো √2 লগত যদি x পূৰণ কৰো √2x হ'ব বাকি √2 লগত √2 পূৰণ কৰিলে 2 হ'ব বুজি পাইছা গতিকে ব্ৰেকেটৰ দুটাৰ এটা আহিব x প্লাস √2 আৰু বাকি কি থাকিল x প্লাস √2 সো দুইটা সেমে হ'ব ইকুৱেল 0 এতেকে x প্লাস √2 ইকুৱেল 0 হ'ব লাগিব নাইবা x প্লাস √2 ইকুৱেল 0 হ'ব লাগিব দুইটা সেম সো ইয়াৰ পৰা x ইকুৱেল -√2 হ'ব আৰু ইয়াৰ পৰা x ইকুৱেল -√2 হ'ব সো যদি ভিডিওটো ভাল লাগি আছে লাইক কমেন্ট আৰু সাবস্ক্রাইব কৰি দিবা লগতে শেয়াৰ কৰি দিবা
সো এটাকে দুটা মূল পালো আমি নির্ণয় মূল দুটা নির্ণয় মূল দুটা কি পালো -√2 আৰু -√2 অংক ফিনিশ ভিডিওটো পজ কৰা আৰু এইখিনি নোট কৰি লোৱা আমি উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে সেইটো শিকিলোঁ এতিয়া আমি শিকিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে চাই লোৱা তাৰ আগতে আমাৰ জানিব লাগিব দ্বিঘাত সূত্ৰটো মানে কি সো দ্বিঘাত সূত্ৰটো এনেকুৱা ধৰণৰ দ্বিঘাত সূত্ৰত এটা b² - 4ac আছে যাক কোৱা হয় বিবেচিকা বা বেদ নিৰূপক সেইটোৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰিম সো উৎপাদকীকৰণ পদ্ধতিৰে যে আমি মূলবিলাক উলিয়াইছিলোঁ কেতিয়াবা দুটা মূল সমান পাইছিলোঁ কেতিয়াবা মূল দুটা বেলেগ বেলেগ পাইছিলোঁ দ্বিঘাত সূত্ৰৰ সহায়ত আমি অংক এটা মানে মূল দুটা নিৰ্ণয় কৰাৰ আগতে কৈ দিব পাৰিম মূল দুটা সমান হ'ব নে মূল দুটা বেলেগ হ'ব চাই লোৱা সো দ্বিঘাত সূত্ৰটো হ'ল সো আমি জানো দ্বিঘাত সমীকৰণ আৰু সেইটো হ'ল ax² + bx + c = 0 সো দ্বিঘাত সূত্ৰটো হ'ল x = সো ইয়াৰ পৰা ডাইৰেক্ট মূল দুটা ওলাই যাব x = -b + and minus √b² - 4ac / 2ac সো ইয়াক কি কোৱা হয় এইটো এতিয়াই মুখস্থ কৰিব লাগিব মোৰ লগত সো দ্বিঘাত সূত্ৰটো কি এতিয়াই মোৰ লগত কোৱা x = -b + and minus √b² - 4ac / 2ac x = -b + and minus √b² - 4ac / 2ac ইয়াক কি কোৱা হয় ইয়াক কোৱা হয় দ্বিঘাত সূত্ৰ এতিয়া চোৱা ইয়াত যে √ৰ ভিতৰত আছে b² - 4ac এই b² - 4ac কোৱা হয় কি কোৱা হয় b² - 4ac কোৱা হয় বিবেচিকা বা বেদ নিৰূপক বিবেচিকা বা বেদ নিৰূপক বুলি কোৱা হয় স্পেলিংটো ভুল হ'ব পাৰে স্পেলিং ভুল হ'লেও কোনো কথা নাই মেথছত চোৱা এই b² - 4ac বিবেচিকা বা বেদ নিৰূপক বুলি এই কাৰণেই কোৱা হয় কাৰণ এইটোৰ দ্বাৰা আমি মূলৰ প্ৰকৃতি ক'ব পাৰি মূলটো কেনেকুৱা ধৰণৰ হ'ব দুটা সমান মূল হ'ব নে দুটা বেলেগ বেলেগ মূল হ'ব বা কোনো বাস্তৱ মূল নাথাকিব বুজি পাইছা এই b² - 4ac দ্বাৰা আমি মূলৰ প্ৰকৃতি ক'ব পাৰিম চোৱা b² - 4ac মূলৰ প্ৰকৃতি ক'ব পাৰে মানে মূল দুটা সমান হ'ব নে মূল দুটা বেলেগ বেলেগ হ'ব নে কোনো বাস্তৱ মূল নাথাকিব সেইটো ক'ব পাৰে মূলৰ প্ৰকৃতি ক'ব পাৰে বুজি পাইছা এতিয়া কেতিয়া ক'ব পাৰিব কেনেকৈ ক'ব পাৰিব সেইটোতো আমাৰ জানিব লাগিব চাই লোৱা আমি জানো কিবা এটা বস্তুৰ মান মানে b² - 4ac মান কি হ'ব পাৰে হয় এইটোৰ মান 0তকৈ ডাঙৰ হ'ব পাৰিব বা এইটোৰ মান 0ৰ ইকুৱেল হ'ব বা কেতিয়াবা 0তকৈ সৰু হ'ব বুজি পাইছা চাই লোৱা মূলৰ প্ৰকৃতি কেনেকৈ ক'ব মূলৰ প্ৰকৃতি ইম্পৰ্টেণ্ট এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইটো কনচেপ্ট এপ্লাই কৰি তাৰপিছত আমি বহুত অংক পাম গতিকে এইখিনি তোমালোকে ভালকৈ চাই যোৱা মূলৰ প্ৰকৃতি এইখিনি ভালকৈ চাই যাবা মই এইখিনি মচি দিওঁ আগত নহ'লে প্ৰব্লেম হ'ব b² - 4ac এইখিনি লিখি থওঁ b² - 4ac মনত ৰাখিবা ইয়াক কি কোৱা হয় বিবেচিকা বা বেদ নিৰূপক বুলি কোৱা হয় সো 1 নম্বৰ কণ্ডিশ্যন b² - 4ac যদি গ্ৰেটাৰ দেন 0 হয় মানে b² - 4ac মান যদি গ্ৰেটাৰ দেন 0 হয় হ'লে
দুটা ভিন্ন বাস্তৱ মূল থাকিব, দুটা ভিন্ন বাস্তৱ মূল থাকিব। বুজি পাইছা এই লাইনটো কি কৈছোঁ? যদি বি স্কোয়ার মাইনাস 4ac মান গ্রেটার দেন 0 হয়, মানে এইটোৰ মান যদি 0তকৈ ডাঙৰ হয়, তেন্তে সেই দ্বিঘাত সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল থাকিব। সেই দ্বিঘাত সমীকৰণটোৰ যি দুটা মূল পাম, মূল দুটা ভিন্ন মানে বেলেগ বেলেগ হ'ব। বুজি পাইছা? মূল দুটা ভিন্ন বাস্তৱ মূল থাকিব, মানে বাস্তৱ সংখ্যা থাকিব। বুজি পাইছা? বাস্তৱ সংখ্যাটো মই ফাৰ্ষ্টত কৈছিলোই, দুটা ভিন্ন বাস্তৱ মূল থাকিব, মানে মূল দুটা বেলেগ বেলেগ হ'ব। তাৰপিছত চোৱা কণ্ডিশ্যন 2, বি স্কোয়ার মাইনাস 4ac মান যদি ইকুৱেল 0 হয়, বি স্কোয়ার মাইনাস 4ac ইকুৱেল 0 হ'লে চোৱা এইখিনি আমি দ্বিঘাত সমীকৰণ সমাধান কৰাৰ আগতেই যদি আমি এইখিনি কৰি লওঁ, আমি আগতেই ক'ব পাৰিম মূল দুটা কেনেকুৱা হ'ব। বি স্কোয়ার মাইনাস 4ac ইকুৱেল 0 হ'লে দুটা সমান বাস্তৱ মূল থাকিব। আমি উৎপাদকীকৰণ পদ্ধতিৰে এটা অংক কৰিছিলোঁ য'ত দুটা সমান মূল পাইছোঁ। বুজি পাইছা? সেইটো যদি আমি মানে এই সূত্ৰ প্ৰয়োগ কৰি সেইটো সমাধান কৰিলোঁ হয়, আমি আগতেই কৈ দিব পাৰিলোঁ হয় মূল দুটা সমান হ'ব। বুজি পাইছা? দুটা সমান বাস্তৱ মূল থাকিব। তাৰপিছত কণ্ডিশ্যন 3, বি স্কোয়ার মাইনাস 4ac মান যদি লেস দেন 0 হয়, লেস দেন 0 হ'লে কোনো বাস্তৱ মূল নাথাকিব, কোনো বাস্তৱ মূল নাথাকিব। বুজি পাইছা? কোনো বাস্তৱ মূল নাথাকিব, মানে যদি বি স্কোয়ার মাইনাস 4ac মান যদি 0তকৈ সৰু হয়, তেন্তে কোনো বাস্তৱ মূল নাথাকিব, মানে দুটা মূল থাকিব, কিন্তু এই বাস্তৱ সংখ্যাত আমি মূল দুটা নাপাওঁ। আমি চোৱা এতিয়ালৈকে বাস্তৱ সংখ্যালৈকে শিকিছোঁ, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, এই গোটেইবোৰ বাস্তৱ সংখ্যাৰ ভিতৰত পৰে। গতিকে বি স্কোয়ার মাইনাস 4ac মান যদি লেস দেন 0 হয়, মানে 0তকৈ সৰু হয়, আমি দুটা মূল পাম, কিন্তু মূল দুটা বাস্তৱ মূল নহ'ব, বাস্তৱ সংখ্যাত নহ'ব, মূল দুটা হ'ব জটিল সংখ্যাত। গতিকে আমি এতিয়ালৈকে এই জটিল সংখ্যাটো শিকা নাই, আৰু এইটো আমি ক্লাছ 11তহে শিকিম। ইয়াত আমাৰ এইটো মানে শিকোৱা নহ'ব। বুজি পাইছা? আমি ইয়াত এইটো শিকোৱা, মানে আমাৰ ক্লাছ 10ত এইটো শিকোৱা নহ'ব। মূল দুটা থাকিব, কিন্তু বাস্তৱ সংখ্যাত নাথাকে, জটিল সংখ্যাত থাকিব। বুজি পাইছা? গতিকে যদি মূল বাস্তৱ সংখ্যাত নাথাকে, গতিকে সেইটোৰ আমাৰ মূল উলিয়াব নালাগে। যদি কোনো বাস্তৱ মূল নাথাকে, আমাৰ মূল উলিয়াব নালাগে, কাৰণ এইটো আমি ক্লাছ 11ত শিকিম, তাত দুটা জটিল মূল থাকিব। বুজি পাইছা? গতিকে এইখিনি যদি বুজি পাইছা, ভিডিঅ'টো প'জ কৰা আৰু এইখিনিলৈকে নোট কৰা। এতিয়া আমি দ্বিঘাত সূত্ৰৰ পৰা কেনেকৈ দ্বিঘাত সমীকৰণ সমাধান কৰে সেইটো শিকিম। চোৱা, মেথছত এটা কথা আছে, যেতিয়ালৈকে আমি কুৱেশ্যন সমাধান নকৰোঁ, তেতিয়ালৈকে আমাৰ কনচেপ্ট ভালকৈ মানে ক্লিয়াৰ নহয়। গতিকে এইখিনি কুৱেশ্যন আমি সমাধান কৰিম, এইখিনি সমাধান কৰিলে কনচেপ্টখিনি তোমালোকৰ একদম ভালকৈ ক্লিয়াৰ হ'ব। চোৱা, কুৱেশ্যন নাম্বাৰ 1ত কি আছে? এক্স স্কোয়ার মাইনাস 4x প্লাস 4 ইকুৱেল 0 দ্বিঘাত সমীকৰণটোৰ বেদ নিৰূপক উলিওৱা। বেদ নিৰূপক মানে বি স্কোয়ার মাইনাস 4ac উলিয়াব লাগে, আৰু ইয়াৰ পৰা মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰা। মূল দুটাৰ প্ৰকৃতি মানে যে দুটা সমান বাস্তৱ মূল থাকিব, নে দুটা ভিন্ন বাস্তৱ মূল থাকিব, নে কোনো বাস্তৱ মূল নাথাকে, সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে। চাই লোৱা, গিভেন কি আছে? দ্বিঘাত সমীকৰণটো কি আছে আমাৰ লিখিব লাগিব। গিভেন চোৱা, দ্বিঘাত সমীকৰণটো কি আছে? এক্স স্কোয়ার মাইনাস 4x প্লাস 4 ইকুৱেল 0। এতিয়া তোমালোকে মোক কোৱা, ইয়াত এৰ মান কিমান, বিৰ মান কিমান আৰু চিৰ মান কিমান? সো আমি জানো এক্সৰ আগৰটোক এৰ মান বুলি কোৱা হয়, মানে এৰ মান 1, বিৰ মান কিমান আমি জানো এক্সৰ আগৰটোক বিৰ মান বুলি কোৱা হয়, বিৰ মান 4, বিৰ মান -4, আৰু চিৰ মান কিমান? চিৰ মান হ'ল 4। বুজি পাইছা? এতিয়া আমি বি স্কোয়ার মাইনাস 4ac মান উলিয়াম। বি স্কোয়ার মাইনাস 4ac, সো বিৰ ঠাইত বিৰ মান বহাই দিয়া। বিৰ মান কিমান? -4, পিছত বিৰ ওপৰত স্কোয়াৰ আছে, আমাৰ স্কোয়াৰ দিব লাগিব। -4 ইনটু এৰ মান কিমান? 1, চিৰ মান কিমান? 4, সো -4ৰ ওপৰত স্কোয়াৰ আছে। তোমালোকে এটা কথা মনত ৰাখিবা, যদি পাৱাৰত যুগ্ম সংখ্যা থাকে,
ইয়াত যদি মাইনাছ থাকে ধৰি ল'বা মাইনাছটো নাই বুজি পাইছা ইয়াত -4 আছে কিন্তু আমি ভাবিম ইয়াত অনলি 4 হে আছে মাইনাছটো নাই বুলি ভাবিম মানে 4 স্কয়াৰ মানে কি হ'ব 16 হ'ব 16 মাইনাছ 4 * 4 কিমান 16 16 মাইনাছ 16 0 সো আমি b স্কয়াৰ মাইনাছ 4ac ৰ মান 0 পালো আমি এই মাত্ৰ শিকিছো যদি b স্কয়াৰ মাইনাছ 4ac ৰ মান 0 হয় দুটা সমান বাস্তৱ মূল থাকিব বুজি পাইছা আমি এই দ্বিঘাত সমীকৰণটোৰ b স্কয়াৰ মাইনাছ 4ac ৰ মান 0 পালো মানে এই দ্বিঘাত সমীকৰণটোৰ দুটা মূল আছে কিন্তু মূল দুটাৰ প্ৰকৃতি কেনেকুৱা মূল দুটা সমান হ'ব দুটা সমান বাস্তৱ মূল আছে বুজি পাইছা এতেকে আমি লিখিব পাৰিম যে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে বুজি পাইছা চেক কৰিম নেকি সো কোৱা নাই মূল দুটা উলিয়াবলৈ তথাপিও চেক কৰিম নেকি চাই লোৱা আমি এতিয়া চেক কৰিম সমান বাস্তৱ মূল আছে যে হেতু আমি এতিয়া উলিয়াম চাই লোৱা নাও গতিকে ইয়াৰ পৰা মূল দুটা উলিয়াব লাগে দ্বিঘাত সূত্ৰটো কি দ্বিঘাত সূত্ৰ এপ্লাই কৰি আমি মূল দুটা উলিয়াম x minus b plus n minus root over b square minus 4ac divided by 2 আছে চোৱা আমি মূল দুটা উলিয়াম কৈছে দুটা সমান বাস্তৱ মূল আছে যদি তোমালোকৰ ডাউট আছে এতিয়া আমি চেক কৰিম x equal minus b plus n minus root over b square minus 4ac divided by 2 আছে চাই লোৱা মাইনাস সূত্ৰৰ মাইনাস দিলো বিৰ মান কিমান বিৰ মান -4 বিৰ ঠাইত -4 দুটা চিন একেলগত আছে ব্ৰেকেট দি দিলো তাৰ পিছত কি আছে প্লাস এন মাইনাস b স্কয়াৰ -4ac ৰুট ওভাৰৰ ভিতৰত কি আছে b স্কয়াৰ -4ac b স্কয়াৰ -4ac ৰ মান আমি কিমান পাইছিলো 0 ডাইৰেক্ট 0 বহাই দিম বুজি পাইছা ডিভাইডেড বাই 2 a এৰ মান কিমান এৰ মান 1 চাই লো ইয়াত কিমান হ'ব -a প্লাস 4 প্লাস এন মাইনাস ৰুট 0 ৰ মান কি হ'ব 0 হ'ব ডিভাইডেড বাই 2 বুজি পাইছা গতিকে ইয়াৰ পৰা আমি চাই লোৱা মুছি লওঁ মই সো ইয়াৰ পৰা আমি এটা x ৰ মান পাম 4 + 0/2 আৰু এটা x ৰ মান পাম 4 - 0/2 সেই কাৰণে ইয়াত প্লাস এন মাইনাস দিছে বুজি পাইছা গতিকে ইয়াৰ পৰা আমি এটা x ৰ মান পাম 4 + 0/2 সো 4 + n - 0/2 এটা পাম 4 + 0/2 আৰু এটা x ৰ মান পাম 4 - 0/2 চাই লোৱা 4 + 0 মানে 4/2 কি হ'ব 2 2 * 4 আৰু ইয়াত কি হ'ব 4 - 0 মানে 4/2 সো 2 2 * 4 সো আমি মূল দুটা পালো দুটা মূল পালো কিন্তু দুয়োটাই সমান বুজি পাইছা সেই কাৰণে চোৱা বেদ নিৰূপকৰ পৰা আমি ডাইৰেক্টলি ক'ব পাৰিম মূল দুটা কেনেকুৱা প্ৰকৃতিৰ হ'ব বুজি পাইছা এতেকে নিৰ্ণয় মূল দুটা এইখিনি কৰিব দিয়া নাই তথাপিও আমি চেক কৰিলো তোমালোকৰ কাৰণে তোমালোকৰ যে ডাউট আছে সাৰে মিছা কথা কৈ আছে নেকি সো নিৰ্ণয় মূল দুটা কি পালো 2 আৰু 2 বুজি পাইছা গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2 টো সমাধান কৰিম সো কুৱেশ্যন নাম্বাৰ 2 ত কি আছে 1 নম্বৰটোত চোৱা সো কুৱেশ্যনটোত কি আছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে সো মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰিব দিছে যদি বাস্তৱ মূল থাকে তাৰ পিছত যদি বাস্তৱ মূল থাকে তেন্তে হেইবোৰ উলিওৱা বাস্তৱ মূল থাকিলেহে উলিয়াব দিছে বাস্তৱ মূল নাথাকিলে আমি উলিয়াব নোৱাৰিম কাৰণ হেতু আমি ক্লাস 11 ত শিকিম বুজি পাইছা চোৱা 1 নম্বৰটো চোৱা 2x square minus 3x plus 5 equal 0 here ইয়াত চোৱা এৰ মান কিমান কোৱা এৰ মান 2 বিৰ মান কিমান বিৰ মান -3 চিৰ মান কিমান চিৰ মান 5 প্ৰথমে আমাৰ কি উলিয়াব লাগিব b স্কয়াৰ -4ac এটো উলিয়াহে আমি ক'ব পাৰিম মূল দুটাৰ প্ৰকৃতি কেনেকুৱা সো b স্কয়াৰ বিৰ মান কিমান -3 -3 স্কয়াৰ -4 এৰ মান কিমান 2 চিৰ মান 5
চোৱা কিমান হ'ব -3 স্কোৱাৰ মানে চোৱা যুগ্ম সংখ্যা আছে ধৰি ল'বা 3 স্কোৱাৰ মানে 9 মাইনাছ 4 ইনটু 2 কিমান হয় 4 2 গুণ 8 8 5 গুণ 40 চোৱা -40 প্লাছৰ 9 আছে মানে ইয়াত কি হ'ব -31 চোৱা b স্কোৱাৰ মাইনাছ 4ac ৰ মান আমি কিমান পালোঁ -31 পালোঁ যিটো লেছ দেন 0 হয় যিটো শূন্যতকৈ সৰু হয় -31 পালোঁ যিটো 0তকৈ সৰু হয় লেছ দেন 0 হয় গতিকে b স্কোৱাৰ মাইনাছ 4ac ৰ মান যদি 0তকৈ সৰু হয় কোনো বাস্তৱ মূল থাকিবনে কোনো বাস্তৱ মূল নাথাকে আমি এইমাত্ৰ শিকিছিলোঁ গতিকে প্ৰদত্ত এতেকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই যদি বাস্তৱ মূল নাই আমাৰ মূল দুটা উলিয়াব নালাগে বুজি পাইছা যদি বাস্তৱ মূল থাকে তেতিয়াহে মূল দুটা উলিয়াব কৈছে গতিকে এইটো নোট কৰি লোৱা তাৰপিছত আমি 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰটোত কি আছে 2 নম্বৰটোত আছে 2x স্কোয়াৰ মাইনাছ 6x প্লাছ 3 ইকুৱেল 0 তোমালোকে কোৱা ইয়াত এৰ মান কিমান এৰ মান 2 হয়নে নহয় বিৰ মান -6 চিৰ মান 3 প্ৰথমে আমাৰ b স্কোয়াৰ মাইনাছ 4ac ৰ মান উলিয়াব লাগিব চোৱা b স্কোয়াৰ বিৰ ঠাইত -6 হ'ব স্কোয়াৰ আছে স্কোয়াৰ দিব লাগিব -4 এৰ মান 2 চিৰ মান 3 চোৱা -6 স্কোয়াৰ আছে 6 স্কোয়াৰ মানে কিমান হ'ব 36 মাইনাছ 4 2 গুণ 8 8 3 গুণ 24 24 মাইনাছ কৰা কি হ'ব 6 ৰ পৰা 2 গ'লে 6 ৰ পৰা 4 গ'লে 2 3 ৰ পৰা 2 গ'লে 1 এতিয়া চোৱা আমি b স্কোয়াৰ মাইনাছ 4ac ৰ মান কিমান পালোঁ 12 পালোঁ এইটো কি হয় 12 টো কি হয় গ্ৰেটাৰ দেন 0 হয় নে নহয় 0তকৈ ডাঙৰ আমি শিকিছিলোঁ যদি b স্কোয়াৰ মাইনাছ 4ac ৰ মান গ্ৰেটাৰ দেন 0 হয় দুটা ভিন্ন বাস্তৱ মূল থাকিব ভিন্ন মানে মূল দুটা বেলেগ বেলেগ হ'ব এতিয়া আমি ওলাম চাবা কিন্তু বেলেগ বেলেগ হ'ব এতেকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱ মূল আছে এতিয়া আমাৰ কুৱেশ্যনত কৈছে যদি বাস্তৱ মূল আছে সেইকেইটা উলিওৱা গতিকে আমি উলিয়াম এতিয়া কাৰ সহায়ত উলিয়াম দ্বিঘাত সূত্ৰৰ সহায়ত দ্বিঘাত সূত্ৰটো কোৱা আকৌ -b প্লাছ এণ্ড মাইনাছ √b স্কোয়াৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac এইটো সূত্ৰৰ সহায়ত আমি মূল দুটা উলিয়াম চাই লোৱা x ইকুৱেল -b প্লাছ এণ্ড মাইনাছ √b স্কোয়াৰ মাইনাছ 4ac ডিভাইডেড বাই 2a চোৱা এইটো হৈছে সূত্ৰৰ মাইনাছটো দি দিলোঁ বিৰ মান কিমান বিৰ মান -6 বিৰ ঠাইত আমি -6 বহাই দিলোঁ দুটা চিন একেলগত ব্ৰেকেট দি দিলোঁ প্লাছ এণ্ড মাইনাছ চোৱা b স্কোয়াৰ মাইনাছ 4ac ৰ মান কিমান পালোঁ 12 পালোঁ 12 বহাই দিম ডিভাইডেড বাই 2a এৰ মান কিমান এৰ মান 2 চাই লোৱা ইয়াত কিমান হয় মাইনাছে +6 প্লাছ এণ্ড মাইনাছ √12 ডিভাইডেড বাই 4 এতিয়া চোৱা এইখিনি মই ইয়াত কৰিম এইখিনি মুছি লওঁ চোৱা কি আছে 6 প্লাছ এণ্ড মাইনাছ ৰ'বা মই এই লাইনটো আকৌ এবাৰ ইয়াত লিখি লওঁ নহ'লে প্ৰব্লেম হ'ব 6 প্লাছ এণ্ড মাইনাছ √12 ডিভাইডেড বাই 4 এতিয়া চোৱা 6 প্লাছ এণ্ড মাইনাছ √12ক আমি কিমান লিখিব পাৰোঁ 4 × 3 লিখিব পাৰিম নে নাই 12ক আমি 4 × 3 লিখিব পাৰিম ডিভাইডেড বাই 4 এতিয়া চোৱা 6 প্লাছ এণ্ড মাইনাছ 4 আছে 4ৰ স্কুৱেৰ ৰুট কিমান হয় 4ৰ বৰ্গমূল কিমান হয় 2 গতিকে 4ৰ পৰা 2 বাহিৰত আহিব থাকিব কিমান 3 থাকিব ডিভাইডেড বাই 4 এতিয়া চোৱা ইয়াৰ পৰা আমি কমন ল'ব পাৰিম 2 কমন ল'লে চোৱা ইয়াত কি হ'ব 3 প্লাছ এণ্ড মাইনাছ থাকিব কিমান তাত √3 বুজি পাইছা ডিভাইডেড বাই 4 2 কমন ল'লোঁ চোৱা 2 3 গুণ 6 প্লাছ এণ্ড মাইনাছ
ইয়াত 2 আহি গ'ল √3 থাকিব এতিয়া চোৱা 2 2ত একবাৰ 4 ত দুইবাৰ মানে কি হয় ইয়াত 3 প্লাছ এণ্ড মাইনাছ √3 ডিভাইডেড বাই 2 বুজি পাইছা আমি এক্সৰ মান কি পালোঁ এক্সৰ মান পালোঁ 3 প্লাছ এণ্ড মাইনাছ √3 ডিভাইডেড বাই 2 গতিকে এক্সৰ এটা মান হ'ব এতেকে এক্সৰ এটা মান হ'ব 3 প্লাছ √3 3 প্লাছ √3 ডিভাইডেড বাই 2 এক্সৰ আন এটা মান হ'ব 3 মাইনাছ √3 বাই 2 বুজি পাইছা এতেকে দুটা শূন্য পালোঁ চ' শূন্য দুটা কি হয় শূন্য দুটা বেলেগ হয় নে নহয় চ' ইয়াত কি কৈছে প্ৰদত্ত দ্বিঘাত সমীকৰণটো দুটা ভিন্ন বাস্তৱ মূল থাকিব মই আকৌ শূন্য কৈছোঁ শূন্য নকওঁ ইয়াত মূল বুলি ক'ম আমি দ্বিঘাত বহুপদত শূন্য বুলি কৈছিলোঁ এতেকে নিৰ্ণয় মূল দুটা চোৱা দুটা আমি মূল বেলেগ বেলেগ পালোঁ ভিন্ন পালোঁ নিৰ্ণয় মূল দুটা 3 প্লাছ √3 ডিভাইডেড বাই 2 কমা আৰু এটা কি 3 মাইনাছ √3 ডিভাইডেড বাই 2 বুজি পাইছা গতিকে এইটো নোট কৰি লোৱা তাৰপিছত আমি 3 নম্বৰটো কৰিম চোৱা যদি ভিডিঅ'টো ভাল লাগি আছে তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিবা চোৱা কুৱেশ্যন নম্বৰ 3 কি আছে 2x স্কয়াৰ minus 2 into √2x plus 1 equal 0 here ইয়াত a মান কিমান কোৱা a মান 2 b মান কিমান -2√2 আৰু c মান কিমান c মান 1 বুজি পাইছা এতিয়া আমাৰ প্ৰথমে b স্কয়াৰ - 4ac মান ওলাব লাগিব b স্কয়াৰ - 4ac কিমান আছে b মান -2 into √2 স্কয়াৰ দিব লাগিব -4 into a মান কিমান a মান 2 into c মান কিমান c মান 1 চোৱা এটো স্কয়াৰ কৰিলে চোৱা আকৌ যদি পাৱাৰত যুগ্ম সংখ্যা থাকে ইয়াত মাইনাস থাকিলে ধৰি লবা -2 নাই সো 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 √2 স্কয়াৰ 2 স্কয়াৰ কৰিলে 4 হৈ গ'ল √2 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট কেনসেল হয় তোমালোকে জানাই সো 2 স্কয়াৰ মানে 4 ইয়াত সো √2 স্কয়াৰ ৰুট আৰু স্কয়াৰ কেনসেল অনলি থাকিব 2 4 into 2 বুজি পাইছা -4 into 2 কিমান হ'ব 4 into 2 8 সো ইয়াতো হয় 8 8 - 8 কি হ'ব 0 হ'ব সো যদি b স্কয়াৰ - 4ac 0 ইকুৱেল হয় দুটা সমান বাস্তৱ মূল থাকিব এতেকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে যদি দুটা সমান বাস্তৱ মূল আছে যদি বাস্তৱ মূল আছে মূল দুটা উলিয়াব লাগিব এতেকে x ইকুৱেল মূল দুটা উলিয়াম -b প্লাছ এণ্ড মাইনাছ √b স্কয়াৰ -4ac ডিভাইডেড বাই 2 আছে চোৱা -b ৰ মান কিমান -2 into √2 চোৱা দুটা চিন একেলগত ব্ৰেকেট দিম প্লাছ এণ্ড মাইনাছ b স্কয়াৰ - 4ac ৰ মান কিমান 0 ডিভাইডেড বাই 2 আছে a ৰ মান কিমান 2 সো ইয়াত কিমান হ'ব ইয়াত লিখি আছো কিমান হ'ব চোৱা মাইনাসে মাইনাসে প্লাস 2 into √2 চোৱা প্লাস এণ্ড মাইনাস চোৱা √0 0 ৰ বৰ্গমূল কিমান 0 এ হ'ব ডিভাইডেড বাই 4 বুজি পাইছা এতিয়া চোৱা ইয়াৰ পৰা আমি কমন ল'ব পাৰিম কমন ল'লে কি হ'ব 2 কমন আহিলে ইয়াত থাকিব কি √2 আৰু তাত 0 এ থাকিব বুজি পাইছা 0 মানে 0 এ ডিভাইডেড বাই 4 কটাকটি যাব নে নাই চোৱা 2 2ত একবাৰ 4 ত দুইবাৰ গতিকে কি হ'ব এটো √2 প্লাস মাইনাস 0 ডিভাইডেড বাই 2 গতিকে x ৰ এটা মান পাম √2 প্লাস 0 বাই 2 আৰু এটা মান পাম √2 মাইনাস 0 বাই 2 এতেকে x ৰ এটা মান পাম √2 প্লাস 0 বাই 2 আৰু এটা x ৰ মান পাম √2 মাইনাস 0 বাই 2 এতেকে ইয়াত কি হ'ব √2 ডিভাইডেড বাই 2 আৰু ইয়াতো কি হ'ব √2 বাই 2 বুজি পাইছা
গতিকে আমি দুটা মূল পালোঁ। চোৱা মূল দুটা সমান, এতেকে নিৰ্ণয় মূল দুটা লিখি দিম। নিৰ্ণয় মূল দুটা কি পালোঁ আমি? √2 ডিভাইডেড বাই 2 আৰু √2 ডিভাইডেড বাই 2। বুজি পাইছা? এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা, যদি দুটা সমান বাস্তৱ মূল থাকে আমি ইমান দীঘলকৈ কৰিব নালাগে। আৰু এটা ট্ৰিক আছে, আৰু এটা সূত্ৰ আছে, সেইটো সূত্ৰৰ সহায়ত আমি 2 ছেকেণ্ডতে কৰিব পাৰিম। বুজি পাইছা? যদি মূল দুটা সমান বাস্তৱ মূল থাকে, যদি দুটা সমান বাস্তৱ মূল থাকে আমি এই গোটেইখিনি সূত্ৰত এনেকৈ বহাব নালাগে। ডাইৰেক্ট এটা সূত্ৰ আছে -b/2 আছে, সেইটো সূত্ৰত বহাই দিম, হৈ যাব। বুজি পাইছা? তাৰ আগত তোমালোকে এইখিনি নোট কৰি লোৱা। তাৰপিছত ইয়াৰ পৰা কেনেকৈ সমাধান কৰে মেথড 2 শিকাম। বুজি পাইছা? 2 নম্বৰ মেথড। মানে যদি মূল দুটা, আৰু এইটো অনলি এপ্লিকেবল হ'ব যদি মূল দুটা সমান, দুটা সমান বাস্তৱ মূল থাকে, তেতিয়াহে এনেকৈ কৰিব পাৰিবা যেনেকৈ এতিয়া মই শিকাম। আগতে এইখিনি নোট কৰি লোৱা আৰু ইয়াৰ পৰাহে কৰিব পাৰিবা, বাকী এইখিনি সেম থাকিব। বুজি পাইছা? চোৱা, খালি লাইন এটা ইয়াত লিখি লোৱা, এইটো মনত ৰাখিবা। যদি দ্বিঘাত সমীকৰণ এটাৰ দুটা সমান বাস্তৱ মূল থাকে তেন্তে মূল দুটা আমি ডাইৰেক্টলি উলিয়াব পাৰিম। তেন্তে মূল দুটা কি হয়? -b/2 আছে, -b/2 আছে। বুজি পাইছা? এইখিনি মনত ৰাখিবা। যদি দুটা সমান বাস্তৱ মূল থাকে আমি ডাইৰেক্ট এইটো সূত্ৰত বহাই দিম, মূল দুটা উলিয়াই যাব। চাই লোৱা, এতেকে এইটো প্ৰদত্ত দ্বিঘাত সমীকৰণটো দুটা সমান বাস্তৱ মূল আছে, এতেকে আমি মূল দুটা পাই যাম। x = -b/2 আছে, x = -b/2 আছে, দুটা মূল হ'ব। বুজি পাইছা? চ' ইয়াত খালি আমি -b বহাই দিম। -bৰ মান কিমান? bৰ মান 2 × √2। চ' দুটা চিন একেলগত ব্ৰেকেট, ডিভাইডেড বাই 2 আছে, এৰ মান কিমান? এৰ মান 2। বুজি পাইছা? গতিকে এইটো সমাধান কৰা কি হ'ব? 2 × √2 ডিভাইডেড বাই 4। চোৱা 2 2ত একবাৰ, 2বাৰ, মানে এইটো কি হ'ব? √2/2। বুজি পাইছা? -b/2 আছে, ডাইৰেক্ট আমি √2/2 পাইছোঁ। গতিকে এইটোতো একেটাই হ'ব, √2/2 হ'ব। এইটো আকৌ কৰি দেখুৱাব নালাগে। বুজি পাইছা? ইয়াতো আছে -b/2 আছে, ইয়াতো আছে -b/2 আছে, ইয়াত আমি এবাৰ কৰিলোঁ, কিমান পালোঁ? √2/2। গতিকে ইয়াতো √2/2 হ'ব। গতিকে নিৰ্ণয় মূল দুটা চোৱা, আমি ইমান দীঘলকৈ কৰিবই নালাগে, নিৰ্ণয় মূল দুটা লিখি দিম। নিৰ্ণয় মূল দুটা কি হ'ব? √2/2। বুজি পাইছা? আৰু √2/2। গতিকে ভিডিঅ'টো প'জ কৰা আৰু এইখিনি নোট কৰি লোৱা। তাৰ পিছৰ টপিকখিনি আমি এতিয়া ডিছকাশ্যন কৰিম। এতিয়া চোৱা, আমি এই কুৱেশ্যনটো সমাধান কৰিম। চোৱা কুৱেশ্যনটোত কি দিয়া আছে যে তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত কেৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে। আগতে চাই লোৱা কি কৈছে, কেৰ মান উলিয়াব কৈছে। এই দ্বিঘাত সমীকৰণবোৰৰ দুটা সমান বাস্তৱ মূল আছে, অলৰেডি কৈ দিছে এই দ্বিঘাত সমীকৰণবোৰৰ দুটা সমান বাস্তৱ মূল আছে, তাৰ পৰা আমাৰ কেৰ মান উলিয়াব লাগে। গতিকে চাই লোৱা আমি কেনেকৈ উলিয়াওঁ। চোৱা, গিভেন কি আছে? দ্বিঘাত সমীকৰণটো কি দিয়া আছে? 2x² + kx + 3 = 0। এইখিনি লিখি ল'বা আগত। তাৰপিছত ইয়াত এৰ মান কি আছে? 2, বিৰ মান কি আছে? k, চিৰ মান কিমান আছে? চিৰ মান আছে 3। এতেকে চোৱা, যিহেতু এই দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে, তেন্তে কি হ'ব? b² - 4ac ৰ মান কি হ'ব লাগিব? 0 হ'ব লাগিব। চাই লোৱা, মই আগতে লিখি দি আছোঁ। যিহেতু প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ
দুটা সমান বাস্তৱ মূল আছে চোৱা এইটো আমাক কুৱেশ্যনত কৈ দিছে কি কৈছে যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল আছে তাৰ পিছতে আমাক কেৰ মান উলিয়াব দিছে কিন্তু কৈ দিছে এই সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে যেহেতু প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে এতেকে দুটা সমান বাস্তৱ মূল কেতিয়া থাকে যেতিয়া b স্কয়াৰ - 4ac ৰ মান 0 হয় মানে এই সমীকৰণটোত b স্কয়াৰ - 4ac ৰ মান 0 হয় সেই কাৰণে দুটা সমান বাস্তৱ মূল থাকে বুজি পাইছা গতিকে আমি লিখিলো যেহেতু সমান বাস্তৱ মূল থাকে তেকে b স্কয়াৰ - 4ac = 0 সো এতিয়া আমি ইয়াত b ৰ মান বহাম b ৰ মান k স্কয়াৰ -4 এৰ মান কিমান এৰ মান 2 c ৰ মান কিমান 3 = 0 this implies k স্কয়াৰ -4 2 গুণ 8 8 3 গুণ 24 = 0 চোৱা -24 টো হেইফালে গলে +24 হ'ব স্কয়াৰটো হেইফালে উঠি গৈ প্লাছ এণ্ড মাইনাছ √/24 হ'ব এতিয়া চোৱা 24 ক আমি কি লিখিব পাৰিম 24 ক আমি লিখিব পাৰিম 4 * 6 হয় নে নহয় 4 6 গুণ 24 হয় কিয় লিখিলো আমি জানো 4 ৰ বৰ্গমূল 2 k = প্লাছ এণ্ড মাইনাছ 4 ৰুটৰ বাহিৰলৈ ওলাই আহিলে 2 হ'ব কাৰণ 4 ৰ বৰ্গমূল 2 2 * √6 গতিকে কেৰ মান আমি কি পালো প্লাছ এণ্ড মাইনাছ 2 * √6 কেৰ মান দুটা হ'ব পাৰিব এটা প্লাছ √6 এটা হ'ব মাইনাছ √6 বুজি পাইছা গতিকে এইখিনি নোট কৰি লোৱা তাৰপিছত আমি 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰটোত কি আছে 2 নম্বৰটোত given k - 2 x স্কয়াৰ + 6x + 9 = 0 হেয়াৰ ইয়াত লিখিব লাগিব আমাৰ এৰ মান কিমান x স্কয়াৰ আগৰটো এৰ মান আছে k - 2 b ৰ মান কোৱা b ৰ মান আছে 6 c ৰ মান কোৱা c ৰ মান 9 এতেকে আমাৰ লিখিব লাগিব যেহেতু প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে তেন্তে কি হ'ব এতেকে b স্কয়াৰ - 4ac ৰ মান কি হ'ব 0 হ'ব this implies b ৰ মান কিমান b ৰ মান 6 স্কয়াৰ - 4 এৰ মান কিমান k - 2 ব্ৰেকেট দিবা এৰ মান দুটা হৈ গ'ল ব্ৰেকেট দিবা c ৰ মান কিমান c ৰ মান 9 = 0 এতিয়া চোৱা 6 স্কয়াৰ মানে কিমান 36 মাইনাছ 4 9 গুণ 36 k - 2 = 0 এতিয়া ব্ৰেকেটটো ওপেন কৰা 36 - 36 * k কি হ'ব 36k মাইনাছে মাইনাছে প্লাছ 36 ৰ লগত 2 পূৰণ কৰিলে 72 হয় = 0 এতিয়া চোৱা 36 ৰ লগত এইটো লিখিলো আগত -36k 36 ৰ লগত 72 প্লাছ কৰিলে কিমান হয় 108 = 0 এতিয়া চোৱা মাইনাছৰ 36k 108 হেইফালে গ'লে মাইনাছৰ 108 হৈ যাব মাইনাছ মাইনাছ কেনচেল 36 টো হেইফালে গ'লে হৰণ হৈ যাব মানে 108 ৰ তলত গুচি যাব কিমানেৰে কটাকটি যাব সো 9 এৰে যাব 9 4 গুণ 36 9 1 গুণ 9 থাকিব 1 9 2 গুণ 18 4 ৰে যাব 4 3 গুণ 12 মানে কেৰ মান আমি কিমান পালো কেৰ মান 3 পালো বুজি পাইছা এইটো গতিকে এইখিনি নোট কৰি লোৱা এতিয়া সো আমি এই কুৱেশ্যনটো সমাধান কৰিম সো কুৱেশ্যনটোত কি কৈছে তলৰ সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা চোৱা এই সমীকৰণবোৰ দেখাত অলপ কমপ্লেক্স অলপ জটিল যেন লাগিছে মানে এনেকুৱা ধৰণৰ সমীকৰণ আমি সমাধান কৰিবলৈ দ্বিঘাত সূত্ৰৰ সহায় লওঁ উৎপাদকীকৰণ পদ্ধতিৰেও সমাধান কৰিব পাৰিম কিন্তু সকলোবিলাক দ্বিঘাত সমীকৰণ আমি উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব নোৱাৰি যেটো আমি উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব নোৱাৰি হেতু দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিব লাগিব বুজি পাইছা দ্বিঘাত সূত্ৰৰ সহায়ত যিকোনো দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰি চাই লোৱা 1 নম্বৰটো গতিকে এইটো আমি দ্বিঘাত সূত্ৰৰ সহায়ত সমাধান কৰিম কি আছে ab
এক্স স্কোয়াৰ প্লাছ বি স্কোয়াৰ মাইনাছ এ চি হোল ইনটু এক্স মাইনাছ বি চি ইকুৱেল 0 চোৱা ইয়াত আমাৰ লিখিব লাগিব এৰ মান কিমান এৰ মান চোৱা এক্স স্কোয়াৰ আগত কি আছে এ বি এৰ মান এ বি বিৰ মান কিমান চোৱা এক্সৰ আগত কি আছে বি স্কোয়াৰ মাইনাছ এ চি চিৰ মান কিমান চিৰ ঠাইত চোৱা মাইনাছ বি চি আছে বুজি পাইছা চিৰ মান মাইনাছ বি চি এতিয়া আমাৰ কি ওলাব লাগিব বি স্কোয়াৰ মাইনাছ 4ac ৰ মান উলিয়াব লাগিব বি স্কোয়াৰ বিৰ ঠাইত বিৰ মান বহাম আগতে আমি বিৰ ঠাইত বিৰ মান বহাম চোৱা বিৰ মান কি বি স্কোয়াৰ মাইনাছ এ চি তাৰপিছত চোৱা স্কোয়াৰ আছে বিৰ ঠাইত মানটো বহালোঁ তাৰপিছত বিৰ ওপৰত যে স্কোয়াৰটো আছে স্কোয়াৰটো দিলোঁ মাইনাছ 4 এৰ মান কিমান এৰ মান এ বি ইনটু চিৰ মান কিমান চিৰ মান মাইনাছ বি চি বুজি পাইছা এতিয়া চোৱা এইখিনি আমি সমাধান কৰিম চোৱা এইটো কোনটো সূত্ৰত পৰিছে এ মাইনাছ বি হোল স্কোয়াৰ মানে কি হ'ব এ স্কোয়াৰ বি স্কোয়াৰ প্লাছ এ চি স্কোয়াৰ মাইনাছ 2 ইনটু এৰ মান কিমান বি স্কোয়াৰ ইনটু এ চি বুজি পাইছা 2 ইনটু এ বি এইখিনিলৈকে বুজি পাইছা তাৰপিছত চোৱা ইয়াত কি হ'ব 4 ইনটু চোৱা মাইনাছে মাইনাছে প্লাছ 4 চোৱা এ আৰু নাই 4a বিৰ লগত বি পূৰণ কৰিলে কি হ'ব বি স্কোয়াৰ চি এটা আছে চি বুজি পাইছা চোৱা ইয়াত কি হ'ব ইয়াত আমি এইটোৱে ৰাখিম কিয় ৰাখি আছোঁ অলপ পিছত গম পাবা বি স্কোয়াৰ প্লাছ এ চি হোল স্কোয়াৰ চোৱা ইয়াত কি হ'ব মাইনাছ 2 ইনটু বি স্কোয়াৰ ইনটু এ চি চোৱা কি হ'ব আমি সজাই লিখি দিওঁ 2a বি স্কোয়াৰ চি প্লাছ 4a বি স্কোয়াৰ চি চোৱা ইয়াত আমি এইটোৱে লিখি আছোঁ বাৰে বাৰে বি স্কোয়াৰ এ চি হোল স্কোয়াৰ চোৱা 2 মাইনাছ 2a বি স্কোয়াৰ চি আছে আৰু ইয়াত আছে 4 প্লাছ 4a বি স্কোয়াৰ চি 4ৰ পৰা 2 গ'লে কি হ'ব 2 প্লাছৰ 2a বি স্কোয়াৰ চি এতিয়া চোৱা এইটো এটা সূত্ৰত পৰিছেনে যদি মই এইটোক এনেকৈ লিখোঁ বি স্কোয়াৰ প্লাছ এ চি হোল স্কোয়াৰ এনেকৈ যদি লিখোঁ পাৰিমনে লিখিবলৈ চোৱা এইটোক যদি আমি ভাঙোঁ এইটোৱে হ'ব চাই লোৱা বি স্কোয়াৰ প্লাছ এ চি হোল স্কোয়াৰ চোৱা এ প্লাছ বি হোল স্কোয়াৰ সূত্ৰত পৰিছে এ স্কোয়াৰ প্লাছ বি স্কোয়াৰ এ চি স্কোয়াৰ প্লাছ 2 ইনটু এ বি 2 ইনটু এৰ মান কিমান বি স্কোয়াৰ বিৰ মান কিমান এ চি চোৱা কি হৈ যাব এইটো বি স্কোয়াৰ হোল স্কোয়াৰ এ চি হোল স্কোয়াৰ প্লাছ 2 এইটো সজাই লিখি দিলে কি হৈ যাব 2a বি স্কোয়াৰ চি চোৱা এইটোৱে হৈছে গতিকে এইটোৰ পৰা যদি এইটো হয় এইটোৰ ঠাইত আমি এইটো লিখিব পাৰিম চোৱা বি স্কোয়াৰৰ ওপৰত স্কোয়াৰ প্লাছ এ চি স্কোয়াৰ প্লাছ 2a বি স্কোয়াৰ চি বুজি পাইছা গতিকে এইটো আমি বি স্কোয়াৰ প্লাছ এ চি হোল স্কোয়াৰ লিখিব পাৰিম বুজি পাইছা এইখিনিলৈকে এতিয়া আমি মূল দুটা উলিয়াম চোৱা ইয়াত আকৌ লিখিব নালাগে বি স্কোয়াৰ মাইনাছ 4ac মান গ্ৰেটাৰ দেন 0 বা লেছ দেন 0 বা 0ৰ ইকুৱেল যে মূল দুটা সমান বাস্তৱ মূল থাকিব দুটা ভিন্ন বাস্তৱ মূল থাকিব বা কোনো বাস্তৱ মূল নাই সেইটো আমাক সোধা নাই চোৱা ডাইৰেক্ট কি কৈছে মূল দুটা নিৰ্ণয় কৰিবলৈ গতিকে বি স্কোয়াৰ মাইনাছ 4ac মান উলিয়ালোঁ এতিয়া ডাইৰেক্ট আমি মূল দুটা উলিয়াম দ্বিঘাত সূত্ৰৰ হয় দ্বিঘাত সূত্ৰটো কি কোৱা এক্স ইকুৱেল মাইনাছ বি প্লাছ এন মাইনাছ বি স্কোয়াৰ মাইনাছ 4ac ডিভাইডেড বাই 2 আছে এতিয়া চোৱা মাইনাছ বিৰ মাইনাছ এইটো সূত্ৰৰ মাইনাছ দিলোঁ বিৰ মান কিমান বিৰ ঠাইত আমি বহাম বি স্কোয়াৰ মাইনাছ এ চি ব্ৰেকেট দিব লাগিব বুজি পাইছা তাৰপিছত প্লাছ এন মাইনাছ চোৱা বি স্কোয়াৰ মাইনাছ 4ac মান আমি এইমাত্ৰ উলিয়াইছোঁ কি বি স্কোয়াৰ প্লাছ এ চি হোল স্কোয়াৰ বুজি পাইছা বি স্কোয়াৰ মাইনাছ 4ac মান আমি এইমাত্ৰ উলিয়াইছোঁ ইয়াত বহাই দিলোঁ 2 ইনটু এৰ মান কিমান এৰ মান এ বি বুজি পাইছা এইখিনিলৈকে এতিয়া চোৱা ইয়াত কি হ'ব ব্ৰেকেটটো অপেন কৰা মাইনাছ বি স্কোয়াৰ মাইনাছে প্লাছ এ চি প্লাছ এন মাইনাছ চোৱা এইটো স্কোয়াৰ আছে হোল স্কোয়াৰ আছে স্কোয়াৰ আৰু ৰুট কেনচেল থাকিব কি বাহিৰত কি ওলাই আহিব বি স্কোয়াৰ প্লাছ এ চি বাহিৰত ওলাই আহিব বুজি পাইছা এইটো স্কোয়াৰ আৰু ৰুট কেনচেল বাহিৰত বি স্কোয়াৰ প্লাছ এ চি ওলাই আহিব তলত কি আছে 2y এ বি গতিকে চোৱা এক্সৰ এটা মান পাম আমি প্লাছৰ এটা মান পাম মাইনাছৰ এতেকে ইয়াত আমি লিখিম এতেকে
এক্স ইকুৱেল চ' এক্স ইকুৱেল এটা পাম মাইনাছ বি স্কোয়াৰ প্লাছ এ চি ইয়াত প্লাছ এণ্ড মাইনাছ আছে এটা আমি প্লাছৰ পাম প্লাছৰ বি স্কোয়াৰ প্লাছ এ চি ডিভাইডেড বাই টুৱাইছ এ বি ডিভাইডেড বাই টুৱাইছ এ বি আৰু এটা এক্সৰ মান কি পাম চোৱা এইটোৱেই পাম খালি ইয়াত প্লাছ আছে ইয়াত এইটো কি হৈ যাব মাইনাছ হৈ যাব চোৱা মাইনাছ বি স্কোয়াৰ প্লাছ এ চি মাইনাছ বি স্কোয়াৰ প্লাছ এ চি ডিভাইডেড বাই টুৱাইছ এ বি বুজি পাইছা এইখিনিলৈকে চ' এইটোৱে লিখিলোঁ এটা ইয়াত প্লাছ এটা ইয়াত মাইনাছ এতিয়া আমি সমাধান কৰিম চ' মাইনাছ বি স্কোয়াৰ প্লাছ এ চি প্লাছে প্লাছে প্লাছ বি স্কোয়াৰ প্লাছে প্লাছে প্লাছ এ চি ডিভাইডেড বাই টুৱাইছ এ বি চ' মাইনাছ বি স্কোয়াৰ প্লাছ বি স্কোয়াৰ কেঞ্চেল গতিকে ওপৰত কি হ'ব এ চি প্লাছ এ চি টুৱাইছ এ চি ডিভাইডেড বাই টুৱাইছ এ বি টু কেঞ্চেল এ কেঞ্চেল মানে কি হ'ব চি বাই বি আৰু ইয়াত চোৱা কি হ'ব মাইনাছ বি স্কোয়াৰ প্লাছ এ চি মাইনাছে প্লাছে মাইনাছ বি স্কোয়াৰ মাইনাছে প্লাছে মাইনাছ এ চি ডিভাইডেড বাই টুৱাইছ এ বি প্লাছৰ এ চি মাইনাছৰ এ চি কেঞ্চেল চ' মাইনাছ বি স্কোয়াৰ কি হ'ব টু মাইনাছ বি স্কোয়াৰ টুৱাইছ এ বি চ' টু আৰু টু কেঞ্চেল বিৰ লগত ওপৰত স্কোয়াৰ কেঞ্চেল চোৱা বি স্কোয়াৰ মানে বি পূৰণ বি গতিকে চোৱা বি স্কোয়াৰ ডিভাইডেড বাই বি আছে মানে বি পূৰণ বি ডিভাইডেড বাই বি বিৰ লগত বি কেঞ্চেল বা ইয়াত আমি ডাইৰেক্ট কেঞ্চেল কৰিব পাৰোঁ বিৰ লগত স্কোয়াৰ কেঞ্চেল বুজি পাইছে গতিকে ওপৰত কি থাকিব মাইনাছ বি বাই এ গতিকে নিৰ্ণয় মূল দুটা তোমালোকে লিখি দিবা এটাকে তলত লিখিবা তোমালোকে আকৌ ওপৰত নিলিখিবা নিৰ্ণয় মূল দুটা আমি কি পালোঁ চি বাই বি আৰু মাইনাছ বি বাই এ বুজি পাইছা গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰটোত কি আছে চোৱা 2 নম্বৰটো গিভেন x minus 1 by x equal 3 চ' ইয়াত এটা কণ্ডিশ্যন দিছে x 0 হ'ব নোৱাৰিব জানাই তলত 0 হ'ব নোৱাৰে গতিকে প্ৰথমে আমি চোৱা এইটো আমাৰ প্ৰথমে চোৱা এইটো ax স্কোয়াৰ প্লাছ bx প্লাছ c ৰ হিত নাই c ইকুৱেল 0 ৰ হিত নাই প্ৰথমে ইয়াত আমাৰ সেইটো ৰ হিত নিব লাগিব চ' 1 আৰু x ৰ তলত কি আছে 1 আৰু x ৰ লসাগু ল'ব লাগিব 1 আৰু x ৰ লসাগু x এই হ'ব এতিয়া চোৱা 1 x ত কেইবাৰ যায় x বাৰ যায় x পূৰণ x কি হৈ যাব x স্কোয়াৰ মাইনাছ আছে মাইনাছ x ত কেইবাৰ যায় 1 বাৰ 1 গুণ 1 ইকুৱেল 3 এতিয়া বজ্ৰ পূৰণ কৰি দিয়া 1 ৰ লগত x স্কোয়াৰ মাইনাছ পূৰণ কৰিলে x স্কোয়াৰ মাইনাছ 1 হ'ব 3 × x 3x হ'ব 3x টোক এইফালে লৈ আনা x স্কোয়াৰ মাইনাছ 3x মাইনাছ 1 ইকুৱেল 0 এতিয়া চোৱা ইয়াৰ পৰা সমাধান কৰিব লাগে এতেকে হেয়াৰ এৰ মান কিমান এৰ মান 1 বিৰ মান কিমান -3 চিৰ মান কিমান -1 বুজি পাইছা তাকে প্ৰথমে আমি b স্কয়াৰ - 4ac ৰ মান উলিয়াম b স্কয়াৰ - 4ac সো বিৰ মান কিমান -3 হোল স্কয়াৰ -4ac এৰ মান 1 চিৰ মান -1 সো কি হ'ব 3 স্কয়াৰ কিমান হ'ব 9 -a প্লাস 4 1 গুণ 4 4 9 + 4 13 বুজি পাইছা এতিয়া শূন্য দুটা উলিয়াম এতেকে x ইকুৱেল now x ইকুৱেল তোমালোকে চোৱা এই b স্কয়াৰ - 4ac ইয়াত নুলাই ডাইৰেক্ট তাতো পাতিব পাৰা মানটো কিন্তু এনেকে কৰিলে আৰু ইজি হয় ইজি মানে এক্সট্ৰাকে কৰিব পাৰি তাত ডাইৰেক্ট পাতি ললে মানে বেছি দীঘল হৈ যায় -b প্লাস এন মাইনাস b স্কয়ার -4ac যদি ডাইরেক্ট মূল উলিয়াব দিয়ে b স্কয়ার -4ac ইয়াতো বহাব পাৰা বুজি পাইছে কিন্তু ইয়াত বহুত দীঘল হৈ যায় সেই কাৰণে ইয়াত আগতে কৰি লও মানে তোমালোকৰ যেটো ভাল লাগে হেতুৱে কৰিবা মাইনাস বিৰ মান কিমান সো বিৰ মান কত বিৰ মান -3 বিৰ মান -3 প্লাস এন মাইনাস b স্কয়ার -4ac অলৰেডি আমি উলিয়ালো 13 ডিভাইডেড বাই 2 আছে এৰ মান 1 কি হ'ব সোৱা 3 প্লাস এন মাইনাস √13 ডিভাইডেড বাই 2
এটাকে এক্সৰ এটা মান পাম আমি 3 + √13 ডিভাইডেড বাই 2 আৰু এটা পাম 3 - √13 ডিভাইডেড বাই 2 এটাকে তোমালোকে লিখি দিবা নিৰ্ণয় মূল দুটা এই দুটা মূল লিখি দিবা এইখিনি নোট কৰি লোৱা এতিয়া আমি 3 নম্বৰটো কৰিম So question number 3 কি আছে question number 3 সোয়া এইটো মই ax² + bx + c = 0 আৰহিত নি দিম বাকিখিনি তোমালোকে নিজে কৰিবা given 5x - 6 divided by 4x - 1 equal 2x + 3 divided by 3x + 2 সো ইয়াত কি কৰিবা a/b c/d সূত্ৰ মানে আৰহিত পৰিছে বজ্ৰ পূৰণ কৰিব লাগিব 5x - 6 ৰ লগত আমি পূৰণ কৰিম 3x + 2 ইকুৱেল 4x - 1 ৰ লগত পূৰণ কৰিম 2x + 3 চাই লোৱা এতিয়া কেনেকৈ কৰে এইটোৰ লগত এই গোটেইখিনি ব্ৰেকেট পূৰণ হ'ব 5x ৰ লগত এই গোটেইখিনি ব্ৰেকেট পূৰণ হ'ব 3x + 2 আকৌ -6 ৰ লগত এই গোটেই ব্ৰেকেটটো পূৰণ হ'ব 3x + 2 ইকুৱেল 4x ৰ লগত এই গোটেই ব্ৰেকেটটো পূৰণ হ'ব 2x + 3 আকৌ -1 ৰ লগত এই গোটেই বেছি স্পীড হৈ আছে ন -1 ৰ লগত এই 2x + 3 পূৰণ হ'ব বুজি পাইছা এতিয়া সব ব্ৰেকেটটো ওপেন কৰা 5x ৰ লগত 3x পূৰণ কৰিলে কিমান হ'ব 15x² প্লাছে প্লাছে প্লাছ 5x ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10x মাইনাছে প্লাছে মাইনাছ 6 ৰ লগত 3x পূৰণ কৰিলে কিমান হ'ব 18x মাইনাছে প্লাছে মাইনাছ 6 × 2 = 12 4x ৰ লগত 2x পূৰণ কৰিলে কিমান হ'ব 8x² প্লাছে প্লাছে প্লাছ 4x ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 12x মাইনাছে প্লাছে মাইনাছ 1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2x মাইনাছে প্লাছে মাইনাছ 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 এতিয়া সো আমি সেই গোটেইখিনি এইফালে লৈ আনিম 15x² সো 10x ৰ পৰা 10x প্লাছৰ 10x আছে মাইনাছৰ 18x আছে কিমান হ'ব মাইনাছৰ 8x প্লাছ 12 সেইফালৰখিনি এইফালে লৈ আনা 8x এইফালে আনিলে -8x² হ'ব প্লাছৰ 12x এইফালে আনিলে মাইনাছৰ 12x হ'ব মাইনাছৰ 2x এইফালে আনিলে প্লাছৰ 2x হ'ব মাইনাছৰ 3 এইফালে আনিলে +3 হ'ব ইকুৱেল 0 এতিয়া সো x² কি আছে 15x² ৰ পৰা -8x² গ'লে কিমান থাকিব 7x² মাইনাছৰ 8x মাইনাছৰ 12x কিমান হ'ব মাইনাছৰ 20x মাইনাছৰ 20x প্লাছৰ 2x আছে মানে কিমান হ'ব মাইনাছৰ 18x বুজি পাইছা চাই লোৱা প্লাছৰ 2x মাইনাছৰ 12x গতিকে ইয়াত থাকিব -10x আৰু -8x -10x আৰু -8x হ'ব -18x 12 + 3 কিমান হ'ব 15 ইকুৱেল 0 বুজি পাইছা এতেকে ইয়াৰ পৰা হেয়াৰ এৰ মান কিমান হ'ব এৰ মান 7 বিৰ মান কিমান হ'ব -18 চিৰ মান কিমান হ'ব 15 বুজি পাইছা এতেকে প্ৰথমে b² - 4ac ৰ মান উলিয়াম বিৰ মান কিমান -18 হোল স্কয়াৰ মাইনাছ এৰ মান কিমান 4 এৰ মান কিমান 7 চিৰ মান কিমান 15 তোমালোকে এইখিনিতো পাৰিবাই হয়নে নহয় এইখিনি কৰিবা b² - 4ac ৰ মান উলিয়াবা তাৰ পিছত এইটো সূত্ৰত বহাই দিবা মূল দুটা পাই যাবা বুজি পাইছা এইখিনি তোমালোকে মোৰ কাৰণে কৰিবা আৰু ভিডিঅ'টোৰ কমেণ্টত কমেণ্ট কৰিবা বুজি পাইছা এইটো তোমালোকে কৰিবা আৰু এইটোৰ এনসাৰ কমেণ্ট কৰিব লাগিব গতিকে এইখিনি নোট কৰি লোৱা এতিয়া সো আমি কুৱেশ্যন নম্বৰ 4 টো সমাধান কৰিম সো কুৱেশ্যন নম্বৰ 4 ত কি আছে 1/x - 1/x - 2 = 3 সো ইয়াত আমাৰ লহাগু ল'ব লাগিব সো লহাগু x আৰু x - 2 লহাগু কি হ'ব x * x - 2 এইখিনিতো জানাই তোমালোকে সো x আৰু x - 2 লহাগু কি হ'ব x * x - 2 এতিয়া সো এইটোৰে এইটো হৰণ কৰিব লাগে এইটোৰে এইটো হৰণ কৰিলে এই x টো নাইকিয়া হৈ যাব থাকিব কি x - 2 x - 2 লগত 1 পূৰণ কৰিলে x - 2 এই হ'ব বুজি পাইছা তাৰ পিছত মাইনাস আছে মাইনাস এতিয়া চোৱা x - 2 ৰে এইখিনি হৰণ কৰিলে x - 2 টো নাইকিয়া হৈ যাব থাকিব কি x
এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো সমাধান কৰিম। চোৱা কুৱেশ্যন নম্বৰ 4ত কি আছে 1/x minus 1/x minus 2 equal 3। চোৱা এইটো আমি কেনেকৈ সমাধান কৰিম। প্ৰথমে x আৰু x minus 2 লসাগু ল'ব লাগিব। লসাগু কি হ'ব x into x minus 2। এইখিনিতো তোমালোকে জানাই x আৰু x minus 2 লসাগু x into x minus 2 হ'ব। এতিয়া এইটোৰ এইটো কি কৰিব লাগে হৰণ কৰিব লাগে। হৰণ কৰিলে xটো নাইকিয়া হৈ যাব, থাকিব কি x minus 2। x minus 2ৰ ওপৰটোক পূৰণ কৰা, x minus 2ৰ লগত 1 পূৰণ কৰিব লাগিব, 1 into x minus 2। মাইনাছ আছে মাইনাছ। এতিয়া চোৱা x minus 2ৰ এইখিনি হৰণ কৰিলে x minus 2টো নাইকিয়া হৈ যাব, থাকিব কি x into 1 মানে xই হ'ব ইকুৱেল 3। বুজি পাইছা? মানে ডাইৰেক্টলি এইখিনি মনত ৰাখিবা, এক্সেৰে যেতিয়া এইখিনি হৰণ কৰিব লাগে মানে এক্স টাৰ্মটো এক্সটো নাইকিয়া হৈ যাব, থাকিব এইখিনি। আৰু যেতিয়া এইটোৰে এইটোক কৰিবা এইটো নাইকিয়া হৈ যাব, থাকিব এক্সটো। বুজি পাইছা? এতিয়া ব্ৰেকেটটো অপেন কৰা, এক্স মাইনাছ 2 মাইনাছ এক্স ডিভাইডেড বাই এক্স। চ' কি হ'ব এক্স ইনটু এক্স কি হ'ব এক্স স্কোয়াৰ। এক্স ইনটু এক্স এক্স স্কোয়াৰ মাইনাছ এক্স ইনটু 2 কি হ'ব 2x ইকুৱেল 3। এতিয়া ওপৰত চোৱা প্লাছৰ এক্স মাইনাছৰ এক্স কেঞ্চেল, মাইনাছ 2 থাকিব এক্স স্কোয়াৰ মাইনাছ 2x ইকুৱেল 3। এতিয়া ইয়াত বজ্ৰ পূৰণ কৰা, চ' এইটোৰ লগত এইটো পূৰণ 3 ইনটু এক্স স্কোয়াৰ মাইনাছ 2x ইকুৱেল, এই মাইনাছটোৰ লগত তলৰটো পূৰণ কৰা, তলৰ 1 আছে মাইনাছ 2 হ'ব। চ' ইয়াত কি হয় 3x স্কোয়াৰ প্লাছে মাইনাছে মাইনাছ 3 ইনটু 2 কিমান হ'ব 6x, মাইনাছ 2 এইফালে নিলে প্লাছৰ 2 ইকুৱেল 0। গতিকে ইয়াৰ পৰা এৰ মান বিৰ মান চিৰ মান উলিয়াবা, বি স্কোয়াৰ মাইনাছ 4ac মান উলিয়াবা। তাৰপিছত এইটো সূত্ৰত বহাই দিবা, দ্বিঘাত সূত্ৰটোত বহাই দিবা, মানে মূল দুটা পাই যাবা। বুজি পাইছা? এইটোৰ এনচাৰো তোমালোকে মোক কমেণ্ট। এতিয়া চোৱা আমি এই কুৱেশ্যনবোৰ সমাধান কৰিম। চোৱা কুৱেশ্যনবোৰত কি কৈছে, প্ৰথমে আমি এই কুৱেশ্যনটো সমাধান কৰিম। চোৱা কি কৈছে, যদি 2x স্কোয়াৰ, এই কুৱেশ্যনটো আমি প্ৰথমে সমাধান কৰিম। কি কৈছে চোৱা, যদি 2x স্কোয়াৰ প্লাছ kx মাইনাছ 6 ইকুৱেল 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়, মানে এই দ্বিঘাত সমীকৰণটোৰ এটা মূল দিয়া আছে 2, তেন্তে কেৰ মান নিৰ্ণয় কৰা। তেন্তে আমাক কেৰ মান নিৰ্ণয় কৰিব দিছে, লগতে আনটো মূল নিৰ্ণয় কৰা। চ' আমি জানো দ্বিঘাত সমীকৰণত দুটা মূল থাকে, এটা মূল দিয়া আছে, আনটো মূল নিৰ্ণয় কৰিব দিছে আৰু কেৰ মান নিৰ্ণয় কৰিব দিছে। চাই লোৱা কেনেকৈ আমি সমাধান কৰিম। গিভেন দ্বিঘাত সমীকৰণটো কি আছে 2x স্কোয়াৰ প্লাছ kx মাইনাছ 6 ইকুৱেল 0। এতিয়া চোৱা যিহেতু এই দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 দিয়া আছে, গতিকে আমি ইয়াত এক্সৰ ঠাইত 2 বহাব পাৰিমনে? চাই লোৱা, আমি যেতিয়া মূল শিকিছিলোঁ, দ্বিঘাত সমীকৰণৰ মূল মানে কি সেইটো শিকিছিলোঁ। মূল মানে কি শিকিছিলোঁ, যে ধৰা এইটো এটা দ্বিঘাত সমীকৰণ আছে, এই দ্বিঘাত সমীকৰণটোত এক্সৰ কি মান বহালে এইফালে 0 আছে, এক্সৰ কি মান বহালে এইফালেও 0 হ'ব। বুজি পাইছা? এক্সৰ যিটো মানৰ বাবে এইফালেও 0 হ'ব, সেই এক্সৰ মানটোক মূল বুলি কোৱা হয়। বুজি পাইছা? গতিকে ইয়াত এক্সৰ মান, চোৱা ইয়াত মূল 2 দি আছে, মানে এক্সৰ মান 2 বহালে এইফালে 0 হয়। বুজি পাইছা কি কৈছোঁ? আমি কি শিকিছিলোঁ, মূল মানে কি এক্সৰ কি মান বহালে এইফালে 0 আছে, এইফালেও 0 হ'ব। কিন্তু ইয়াত অলৰেডি মূলটো দি আছে, মূল দি আছে 2, মানে এই 2 বহালে এইফালে 0 হ'ব। বুজি পাইছা? মানে ইয়াত আমি এক্সৰ মান 2 বহাব পাৰিম। এক্সৰ মান যিহেতু মূল দি আছে, ইয়াত আমি এক্সৰ মান 2 বহাব পাৰিম। 2 ইনটু এক্সৰ ঠাইত কি হ'ব 2 স্কোয়াৰ প্লাছ k ইনটু এক্সৰ মান 2 মাইনাছ 6 ইকুৱেল 0। চ' আমি কিয় এক্সৰ মান বহাব পাৰিলোঁ, কাৰণ এই দ্বিঘাত সমীকৰণৰ এইটো এটা মূল। তেতিয়া চোৱা 2 ইনটু 2 স্কোয়াৰ মানে কিমান 4, k ইনটু 2 মানে কি 2k মাইনাছ 6 ইকুৱেল 0। চ' কিমান হ'ব 2 ইনটু 4 8 প্লাছ 2k মাইনাছ 6 ইকুৱেল 0। 8 মাইনাছ 6 কিমান হ'ব 2 প্লাছ 2k ইকুৱেল 0। চোৱা 2k, এই 2 সেইফালে গ'লে কি হৈ যাব মাইনাছৰ 2, k ইকুৱেল মাইনাছ 2/2, 2 একবাৰ। চ' কেৰ মান আমি কিমান পালোঁ -1। চ' আমি কেৰ মান পালোঁ। এতিয়া আনটো মূল নিৰ্ণয় কৰিব লাগিব। এই আনটো মূল নিৰ্ণয় কৰিবলৈ এই দ্বিঘাত সমীকৰণটোক আমাৰ কেৰ মান বহাই লিখিব লাগিব। চোৱা নাও ইয়াত যদি আমি কেৰ মান বহাওঁ কি হ'ব 2x স্কোয়াৰ প্লাছ কেৰ মান কি, কেৰ মান -1 ইনটু x মাইনাছ 6 ইকুৱেল 0। চাই লোৱা 2x স্কোয়াৰ
প্লাছ আছে প্লাছ, কেৰ ঠাইত কেৰ মান বহাই দিলোঁ -1 x - 6 = 0। চ' এতিয়া ব্ৰেকেটটো অ'পেন কৰা, 2x² প্লাছে মাইনাছে -1 × x মানে xই হ'ব, -6 = 0। এতিয়া চোৱা এইটো আমি সমাধান দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব পাৰিম আৰু উৎপাদকীকৰণ পদ্ধতিৰেও সমাধান কৰিব পাৰিম। চোৱা a পূৰণ c কৰিব লাগিব, 2 × 6 কৰিলে কিমান হয় 12। এতিয়া আমাৰ 12ৰ উৎপাদক উলিয়াব লাগিব। চোৱা 2 × 6 = 12, 2 × 3 = 6। এতিয়া চোৱা এইকেইটাৰ পৰা এনেকুৱা দুটা সংখ্যা মিলাব লাগিব যাৰ পূৰণফল 12 আৰু যোগ বা বিয়োগফল মাজত কিমান আছে 1। চ' আমি যদি 4 আৰু 3 দুটা সংখ্যা লওঁ, চোৱা এই দুটাৰ পূৰণফল 12 হয় আৰু 4ৰ পৰা যদি আমি 3 মাইনাছ কৰোঁ, চোৱা 1 হয়। ইয়াত 1 মিলাব লাগিব, চাই লোৱা। গতিকে 2x² -1ৰ ঠাইত কি লিখিম ইয়াত 4 - 3 × x - 6 = 0। কিমান হ'ব 2x² -4 × x মাইনাছে মাইনাছে +3x - 6 = 0। চোৱা কমন আহিব সংখ্যা, চোৱা 2 আছে 4 আছে, এনেকুৱা কি সংখ্যা আছে দুয়োটাত হৰণ যায়। চোৱা 2 আছে, 2 এইটোতো হৰণ যাব, 2 এইটোতো হৰণ যাব। তাৰপিছত চলক চোৱা ইয়াত আছে x², ইয়াত আছে x কমন আহিব, কমন লোৱাৰ পিছত ব্ৰেকেট দিবা, 2xৰ লগত কি পূৰণ কৰিলে 2x² হ'ব, x পূৰণ কৰিব লাগিব, প্লাছে মাইনাছে মাইনাছ, 2xৰ লগত কি পূৰণ কৰিলে 4x হ'ব, 2 পূৰণ কৰিব লাগিব। বুজি পাইছা? তাৰপিছত এইটো ব্ৰেকেটতো এইটো হ'ব x - 2 = 0। এতিয়া চোৱা 3x হ'বলৈ কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব। বুজি পাইছা? গতিকে দুটা ব্ৰেকেটৰ এটা ইয়াত লিখিবা, বাকী 2x + 3 = 0। এতেকে x - 2 = 0 হ'ব লাগিব, নাইবা 2x + 3 = 0 হ'ব লাগিব। চ' ইয়াৰ পৰা xৰ মান কি পালোঁ 2 আৰু ইয়াৰ পৰা চোৱা 2x = -3, x = -3/2। চ' এটা মূল ইয়াত অলৰেডি দিয়া আছে, চ' এই মূলটো দিয়া আছিল, গতিকে আনটো মূল আমি কি পালোঁ -3/2। এতেকে লিখি দিবা আনটো মূল, এতেকে আনটো মূল কি পালোঁ আমি -3/2। বুজি পাইছা এইটো? গতিকে এইখিনি নোট কৰি লোৱা। এতিয়া চোৱা আমি এইটো সমাধান কৰিম। চোৱা এই কুৱেশ্যনটোত কি কৈছে 2x² - 9x + 4 = 0। দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা। চ' আমি চেপ্টাৰ 2ত দ্বিঘাত বহুপদৰ বিষয়ে শিকিছিলোঁ। চ' দ্বিঘাত বহুপদৰ যিটো শূন্য হয়, দ্বিঘাত সমীকৰণৰ মূল একেই হয়, মই কৈছিলোঁ এইটো ভিডিঅ'ত। বুজি পাইছা? গতিকে এইটোৰ মূল ওলাব লাগে, মানে আমি দ্বিঘাত বহুপদত যিটো শূন্য দুটাৰ যোগফল শিকিছিলোঁ এজ ইট ইজ ইয়াত হ'ব মূল দুটাৰ যোগফল। বুজি পাইছা? বা শূন্য দুটাৰ যোগফল লিখিলেও হ'ব। দ্বিঘাত বহুপদ চেপ্টাৰত পঢ়িছিলোঁ শূন্য দুটাৰ পূৰণফল, আমি ইয়াত মূল বুলি কওঁ, গতিকে ইয়াত মূল দুটাৰ পূৰণফল ক'লেও হ'ব, শূন্য দুটাৰ পূৰণফল ক'লেও হ'ব। বুজি পাইছা? সলিউশ্যন কি আছে? দ্বিঘাত সমীকৰণটো 2x² - 9x + 4 = 0। এতেকে ইয়াত চোৱা এৰ মান কিমান, এৰ মান 2, বিৰ মান কিমান, বিৰ মান -9, চিৰ মান কিমান 4। ইয়াত এতেকে শূন্য দুটাৰ যোগফল বা মূল দুটাৰ যোগফল। আমি যদি মূল দুটা আলফা আৰু বিটা বুলিও ধৰোঁ তেতিয়াহ'লে হ'ব আলফা + বিটা ডাইৰেক্ট লিখিলে হ'ব। মূল দুটাৰ যোগফল কি হয় -b/a হয়। চোৱা মাইনাছ এইটো সূত্ৰৰ মাইনাছ, বিৰ মান কিমান, বিৰ মান -9, এৰ মান কিমান 2, চোৱা মাইনাছে মাইনাছে +9/2। মূল দুটাৰ যোগফল আমি কিমান পালোঁ 9/2। এগেইন মূল দুটাৰ পূৰণফল বা মূল দুটাৰ গুণফল বা শূন্য দুটাৰ গুণফল, মূল দুটাৰ পূৰণফল আৰু গুণফল ছেইম বস্তু। মূল দুটাৰ পূৰণফল কি হয় c/a। চোৱা চিৰ মান কিমান 4, এৰ মান কিমান 2, 2 × 2 = 4। বুজি পাইছা? এইটো হৈ গ'ল। এইখিনি নোট কৰি লোৱা। এতিয়া আমি ওপৰটো কৰিম।
এতিয়া চোৱা এই কুৱেশ্যনটোত কি কৈছে যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 ৰহমানৰ বৰ্তমান বয়স উলিওৱা। চ' আমাৰ ধৰিব লাগিব ৰহমানৰ বৰ্তমান বয়স x বছৰ। ৰহমানৰ বৰ্তমান বয়স x বছৰ বুলি ধৰিলোঁ। 3 বছৰ আগত ৰহমানৰ বয়স কিমান হ'ব? 3 বছৰ কমি যাব, মানে x - 3 বছৰ হ'ব। 5 বছৰ পিছত ৰহমানৰ বয়স কিমান হ'ব? 5 বছৰ বাঢ়ি যাব, x + 5 বছৰ হ'ব। এইখিনিলৈকে বুজি পাইছা যে কি কৈছে? আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3। চাই লোৱা, 3 বছৰ আগৰ ৰহমানৰ বয়স কিমান? x - 3। 5 বছৰ পিছত ৰহমানৰ বয়স কিমান? x + 5। কি কৈছে? 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল। 3 বছৰ আগত এইটো, 5 বছৰ পিছত এইটো, গতিকে এইটোৰ প্ৰতিক্ৰম কি হ'ব? x - 3 প্ৰতিক্ৰম কি হ'ব? 1/x - 3। আৰু x + 5ৰ প্ৰতিক্ৰম কি হ'ব? 1/x + 5। 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল কিমান দিয়া আছে? 1/3। বুজি পাইছা? প্ৰতিক্ৰমবোৰৰ যোগফল কিমান দিয়া আছে? 1/3। বুজি পাইছা এইটো? 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ, চোৱাত এইটো প্ৰতিক্ৰম এইটো, এইটো প্ৰতিক্ৰম এইটো, প্ৰতিক্ৰমবোৰৰ যোগফল কিমান কৈছে? 1/3। গতিকে আমাৰ ইয়াত লিখিব লাগিব একৰ্ডিং টু কুৱেশ্যন 1/x - 3 প্লাছ 1/x + 5 = 1/3। কেনেকৈ সমাধান কৰিবা? লসাগু ল'ব লাগিব। চোৱা, x - 3 আৰু x + 5ৰ লসাগু x - 3 × x + 5 হ'ব। চোৱা, এতিয়া কি কৰিব লাগিব? মই কি কৈছিলোঁ? x - 3 আছে, x - 3 বাদ দিয়া, থাকিব কি? x + 5 বহাই দিয়া। প্লাছ আছে প্লাছ, x + 5 আছে, x + 5 বাদ দিয়া, x - 3 থাকিব, x - 3। বুজি পাইছা? = 1/3। এতিয়া চোৱা ওপৰত কি হ'ব? x + x কি হ'ব? 2x, 5 - 3 + 2। ইয়াত চোৱা, পূৰণ কৰা, xৰ লগত x পূৰণ হ'লে x² প্লাছে প্লাছে প্লাছ x × 5 5x হৈ গ'ল এইটো। তাৰপিছত এইটোৰে এই দুটাক পূৰণ কৰিব লাগিব। -3 × x কি হ'ব? -3x, মাইনাছে প্লাছে মাইনাছ 3 × 5 কিমান হ'ব? 15 = 1/3। এতিয়া চোৱা, ইয়াত অলপ চিম্প্লিফিকেশ্যন কৰা। 2x + 2, চোৱা x² 5x - 3x কি হ'ব? 2x - 15 = 1/3। এতিয়া ইয়াত বজ্ৰ পূৰণ কৰি দিয়া। বজ্ৰ পূৰণ কৰিলে এইটোৰ লগত এইটো পূৰণ কৰি দিয়া, কিমান হ'ব? x² + 2x - 15, আৰু এইটোৰ লগত এইটো পূৰণ কৰা, 3 × 2x + 2। চ' এতিয়া ব্ৰেকেটটো অ'পেন কৰা, x² + 2x - 15, 3 × 2x কিমান হ'ব? 6x প্লাছ 3 × 2 কিমান হ'ব? 6। এতিয়া চোৱা, এইখিনি আমি এইফালে লৈ আনিম, এইখিনি এইফালে লৈ আনিম। চাই লোৱা, কি আছে সেইফালে? x² + 2x + 2x - 15, প্লাছ 6 সেইফালে গ'লে কি হৈ যাব? -6, প্লাছৰ 6 সেইফালে গ'লে কি হৈ যাব? -6 = 0। প্লাছ 6x সেইফালে গ'ল, -6x হৈ গ'ল, 6 সেইফালে গ'ল, -6 হৈ গ'ল। এতিয়া চোৱা, ইয়াত সমাধান কৰা, x² প্লাছৰ 2x মাইনাছৰ 6x কিমান হ'ব? -4x, -15 আৰু -6 কিমান হ'ব? -21। এতিয়া চোৱা, এইখিনি আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব পাৰিম, আকৌ উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব পাৰিম। উৎপাদকীকৰণ পদ্ধতিটো ইজি হয়, সেইটো পদ্ধতিত কৰিম। চাই লোৱা, 1 × 29 কিমান হয়? 1 × 29 কৈ আছোঁ, 21। 1 × 21 21। চ' এতিয়া 21ৰ উৎপাদক উলিয়াব লাগিব। চোৱা, 3 × 7 = 21। এতিয়া আমাৰ চাব লাগিব আকৌ 7 × 1 = 7। এইখিনিৰ পৰা দুটা সংখ্যা উলিয়াব লাগিব, যাৰ পূৰণফল 21 হ'ব আৰু যাৰ যোগ বা বিয়োগফল 4 হ'ব। বুজি পাইছা? গতিকে 7 আৰু 3 হ'ব। চোৱা, 7ৰ পৰা 3 গ'লে 4 হয়। 7 × দুটা সংখ্যা 7 আৰু 3, 7ৰ লগত 3 পূৰণ কৰিলে 21 হয়। 7ৰ পৰা 3 বিয়োগ কৰিলেও 4 হয়। বুজি পাইছা? x² মাইনাছ 4ৰ ঠাইত আমি কি লিখিম? 7 - 3 × x - 21 = 0।
ব্ৰেকেটটো অপেন কৰা x স্কোয়াৰ মাইনাছ 7x মাইনাছ মাইনাছ প্লাছ 3x মাইনাছ 21 ইকুৱেল 0 কমন কি আহিব x কমন আহিব x মাইনাছ 7 থাকিব প্লাছ 3 কমন আহিব x মাইনাছ 7 ইকুৱেল 0 ব্ৰেকেটত দুটা আছে এটা আহিব আকৌ x প্লাছ 3 ইকুৱেল 0 বুজি পাইছা এতেকে x মাইনাছ 7 ইকুৱেল 0 নাইবা x প্লাছ 3 ইকুৱেল 0 সো ইয়াৰ পৰা x ৰ মান কি হ'ব 7 আৰু ইয়াৰ পৰা x ৰ মান কি হ'ব -3 সো x ৰ মান বয়স ৰহমানৰ বৰ্তমান বয় আমি x বুলি ধৰিছিলো x ৰ মান এবাৰ পালো 7 এবাৰ পালো -3 বয় -3 হ'বনে নহ'ব গতিকে -3 বয় হোৱাটো অসম্ভৱ গতিকে আমাৰ এইটো মানহে ল'ব লাগিব ৰহমানৰ বৰ্তমান বয় কিমান 7 বছৰ এতেকে লিখি দিবা ৰহমানৰ বৰ্তমান বয় 7 বছৰ বয়ৰ মাইনাছত হ'ব নোৱাৰে সেই কাৰণে আমি এই মানটো ললো হৈ গ'ল এটো গতিকে এইখিনি নোট কৰি লোৱা এতিয়া সো এই কোৱেশ্চনটোত কি আছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গৰ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা সো ধৰা হ'ল ডাঙৰ সংখ্যাটো x সৰু সংখ্যাটো y according to question সো সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য কিমান কৈছে 180 কৈছে মানে x স্কয়াৰ মাইনাছ y স্কয়াৰ 180 বুজি পাইছা এন্ড সো তাৰ পিছত কি কৈছে ডাঙৰ সংখ্যাটোৰ 8 গুণ সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সো সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হয় মানে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ কৰিলে সমান হয় বুজি পাইছা মানে y স্কয়াৰ ইকুৱেল 8x হ'ব ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 দিলো তেছো y স্কয়াৰ মান ইকুৱেশ্যন নম্বৰ 1 ত বহাই পাও y স্কয়াৰ মানটো ইয়াত বহাই দিলো ইয়াৰ পৰা আমি সো x ৰ মান 18 পালো আৰু x ৰ মান -10 পালো সো ইয়াত x ৰ মান আমি -10 টো দৰিব নোৱাৰি x ৰ মান আমি -10 দৰিব নোৱাৰি x ৰ মান 18 হে দৰিব পাৰিম বুজি পাইছা x ৰ মান -10 কিয় দৰিব নোৱাৰিম চাই লোৱা কিয় দৰিব নোৱাৰিম y স্কয়াৰ ইকুৱেল 8 * x আছে আমি যদি ইয়াত x ৰ মান আমি যদি -10 ধৰি লও কি হ'ব ইয়াত 8 * -10 কি হ'ব -80 সো ইয়াত y স্কয়াৰ আছে সো এই y স্কয়াৰটো হেফালে গৈ কি হৈ যাব প্লাস মাইনাস √/-80 আমি জানো ৰুটৰ ভিতৰত কেতিয়াও মাইনাস সংখ্যা নহয় সেই কাৰণে আমি ইয়াত x ৰ মান -10 ধৰিব নোৱাৰিম বুজি পাইছা গতিকে এইখিনি কৰিব নালাগে এটাকে আমি x ৰ মান 18 ধৰিম নাও x ৰ মান 2 ত বহুৱাই পাও x ৰ ঠাইত আমি সো ইকুৱেশ্যন নম্বৰ 2 এইটো আছিল x ৰ ঠাইত x ৰ মান বহাই দিলো 144 হয় এতিয়া সো y ৰ মান আমি দুটা পালো y ৰ মান +12 হ'ব আৰু -12 হ'ব y ৰ যি কোনো দুটা মান হ'ব y ৰ মান দুটা হ'ব পাৰিব +12 হ'ব পাৰিব -12 হ'ব পাৰিব মানে আমি সংখ্যা দুটা কি হ'ব এটাকে নিৰ্ণয় সংখ্যা দুটা চাই লোৱা এটাকে নিৰ্ণয় সংখ্যা দুটা x ৰ এটা মানেই থাকিব 18,12 হ'ব বা আকৌ 18 সো y ৰ দুটা মান পাইছো এটা +12 এটা -12 নিৰ্ণয় সংখ্যা দুটা x ৰ এটা মান 18 y ৰ এটা মান 12 বা 18, -12 বুজি পাইছা 18, -12 গতিকে অংক ফিনিশ সো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা লগতে শেয়াৰ কৰি দিবা থ্যাংক ইউ